পেইন যিটো বিষ ছাৰ বিষ হয় কিয় কি কাৰণে বিষ হ'ব পাৰে আমাৰ দেহত বেক পেইনৰ চিকিৎসা আছেনে ছাৰ হয় বেক পেইনটো কি হয় কিয় আমি বেক পেইন হ'লে বিষ অনুভৱ কৰোঁ ছাৰ 85% মানুহে জীৱনকালত কঁকালৰ বিষ হ'বই আপুনি লাইফষ্টাইল মডিফিকেশ্যনৰ ওপৰতে ডিপেণ্ড কৰিব আপোনাৰ ডিজিজটো হ'ব নে নাই আঁঠুৰ বিষটো কিয় হয় এইটো বহুত মানুহৰ হয় আঁঠুৰ বিষ আপুনি যিখিনি ট্ৰিটমেণ্ট কৰে এইখিনি অস্ত্ৰোপচাৰ নোহোৱাকৈ কৰে উইদাউট চাৰ্জাৰী উইদাউট চাৰ্জাৰী কেঞ্চাৰ পেইনৰ তাতো বহুত ধৰণৰ আমাৰ মডেলিটিজ আছে ট্ৰিটমেণ্ট কোনোবাই কয় মাইগ্ৰেইনটো এটা মানসিক বেমাৰ নেকি ছাৰ মাইগ্ৰেইনটো কি হয় কি বস্তু খালে আমাৰ পেইনবোৰ বাঢ়ে এই নকমে মানে ছাৰ পেইন ৰিলিফ ইজ এ হিউমেন ৰাইট এইটো মানৱ অধিকাৰ বুলি কোৱা হৈছে অঁ যে আপুনি কোনো মানুহে বিষত থাকিব নালাগে নমস্কাৰ মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপত আজিৰ অতিথি পুনৰ এগৰাকী চিকিৎসক আৰু এইখিনিতে মই আৰম্ভণিতে ক'ব বিচাৰিছোঁ যে বিষ বুলি ক'লে আমাৰ দুই প্ৰকাৰৰ বিষ থাকে এক প্ৰকাৰ হৈছে আমাৰ মানসিক বিষ আৰু দ্বিতীয় প্ৰকাৰ হৈছে আমাৰ শাৰীৰিক বিষ আমাৰ গোটেই দেহাটোত যদি বিষালী হৈ থাকে আমাৰ যন্ত্ৰণাত থাকিবলগীয়া হয় কিন্তু সেই বিষ দূৰ আমি কেনেকৈ কৰিব পাৰোঁ বিষ দূৰ কৰাৰো চিকিৎসা আছে আৰু সেইবাবে আজি মোৰ অতিথি হৈছে ডক্টৰ ভৱেন চন্দ্ৰ বড়ো ছাৰ আৰু তেখেত হৈছে পেইন স্পেচিয়েলিষ্ট বুলি ক'ব লাগিব কাৰণ যন্ত্ৰণা তেওঁ দূৰ কৰাটোৱে হৈছে তেখেতৰ প্ৰধান ব্যৱস্থা ছাৰ নমস্কাৰ জনাইছোঁ আপোনাক নমস্কাৰ ছাৰ মই আৰম্ভণিতে কৈছোঁ বিষ মানে বিভিন্ন বিষ থাকে আমাৰ আজিকালিতো আঁঠুৰ বিষ হাতৰ বিষ পিঠিৰ বিষ মানুহৰ বহুত বিষ মানে এই বিষবোৰ দূৰ কৰাৰ আঁৰত কিছুমান চিকিৎসা থাকে যিবিলাক আপোনালোকে অলৰেডি কৰি আহিছে ছাৰ মনৰ বিষ যিবিলাক মনৰ বিষ মনৰ বিষ বাৰু আমি আমাৰ মতে দূৰ কৰিব পাৰোঁ কিন্তু দেহৰ বিষ দূৰ কৰাৰ ক্ষেত্ৰত কেনেকৈ আগবাঢ়িম ইয়াৰ ওপৰতে আমি কথাখিনি পাতিম ছাৰ বিষ কি বিষৰ ওপৰত কথা পতা হ'ব জাষ্ট আমি জানি ল'ব বিচাৰিছোঁ এবাৰ ছাৰ চ' একচুৱেলি বিষ আমি দুভাগত ভগাব প্ৰধানকৈ এটা হ'ল একিউট পেইন ধৰক হঠাতে আপুনি দুখ পালে পৰিলে বা কিবা অপাৰেশ্যন একিউট লগে লগে আপোনাৰ বিষটো হ'ল তাৰ ট্ৰিটমেণ্ট কৰিলে ভাল হৈ গ'ল কিন্তু আন এটা ক্লাছিফিকেশ্যন ক্ৰনিক পেইন যিবিলাক বিষ ধৰক আপোনাৰ 3 মাহতকৈ বেছি একেটা বিষে হৈ আছে সেইটো আমি ক্ৰনিক পেইন বুলি কওঁ বাৰে বাৰে হৈ আছে আৰু ক্ৰনিক পেইনটো চিকিৎসা কৰাটো খুব কঠিন চ' এতিয়া ইণ্ডিয়াত এটা 2018 এটা ছাৰ্ভে হৈছিলে এটা ষ্টাডি কৰিছিলে এইটো গ্ল'বেল প্ৰিভেলেঞ্চ অন পেইন ছাৰ্ভে এনেকুৱা ধৰণৰ একজেক্টলি মই পাহৰিলোঁ সেইটো তাতে পাইছে যে ইণ্ডিয়াত এট এনি গিভেন টাইম যিকোনো এটা সময়ত চাইছে যে 19.3% মানুহে যিকোনো বিষত ভুগি আছে 19.3% পপুলেশ্যনৰ টোটেল পপুলেশ্যনৰ বা তাৰমানে ধৰক টোটেল জনসংখ্যাৰ 5 ভাগ আৰু তাৰ ভিতৰত 80% মানুহে প্ৰপাৰ পেইন মেনেজমেণ্ট হোৱা নাই তাৰে 80%ৰ তাৰে আকৌ 70% আছে গ্ৰাম্য অঞ্চলত থকা লোক যাৰ কোনো মানে নলেজ নাই পেইন মেনেজমেণ্টৰ বিষয়ে বা বহুতে আৰ্থিকভাৱে খুব দুৰ্বল বা তেওঁলোকে ভাবিছে যে আমি এনেকৈ চাফাৰ কৰিয়ে জীৱনটো পাৰ কৰিব লাগিব গতিকে আপুনি চিটুৱেশ্যনটো চাওক কিমান একচুৱেলি পেথেটিক চিটুৱেশ্যন পেইন মেনেজমেণ্টটো এতিয়া খুব এটা নেগলেক্টেড ছাবজেক্ট একচুৱেলি মানুহে খুব ইগন'ৰ কৰে অ'কে ছাৰ ইয়াৰ ওপৰতে আমি আজি কথা পাতিম যাতে মানুহক আমি সজাগ কৰিব পাৰোঁ আৰু বিষত থাকিব নালাগে ইয়াৰ চিকিৎসা আছে সেইটোৰ ওপৰতে আমি কথা পাতিম আৰু পুনৰবাৰ ছাৰ ডক্টৰ ভৱেন চন্দ্ৰ বড়ো ছাৰক স্বাগতম জনাইছোঁ ছাৰ ডিব্ৰুগড় মেডিকেল কলেজ আৰু গুৱাহাটী মেডিকেল কলেজৰ পৰা পঢ়া শুনা কৰা ছাৰ যথেষ্ট অভিজ্ঞ আৰু ছাৰৰ এখন চিকিৎসালয় আছে গুৱাহাটীৰ ৰাজগড়ত আৰু নামটো হৈছে চিটি হাৰ্ট হস্পিটেল একদম চিটিৰ হাৰ্টত আছে হস্পিটেলখন সেইকাৰণে চিটি হাৰ্ট হস্পিটেল ৰাজগড়ত আমাৰ অফিচৰ পৰা একেবাৰে কাষতে আমি ওচৰে পাজৰে থাকোঁ ছাৰ গতিকে ছাৰ দুই প্ৰকাৰৰ বিষ বুলি ক'লে এটা হৈছে আমাৰ দুখ পালে কাটিলে ভাল হৈ যায় আৰু এই বিষ এইটো ক্ৰনিক পেইন যিটো 3 মাহতকৈ বেছি হৈ আছে আপোনাৰ সেইটো ক্ৰনিক পেইন এতিয়া ক্ৰনিক পেইনৰ যিটো চিকিৎসা তাৰ আধুনিক চিকিৎসা বহুত ওলাইছে আজিকালি আমি পেইন ফিজিচিয়ানবিলাকে কৰোঁ আপোনাক ক'লোৱে যে পেইনৰ প্ৰপাৰ চিকিৎসা নাপায় বহুতে মানুহে ভাবে আমি ক'ত যাম বিষৰ চিকিৎসা কৰিবলৈ যাম ক'ত তো গতিকে বহুত মানুহ তেনেকৈ ঘূৰি থাকে প্ৰপাৰ চিকিৎসা কিছুমানে নাপায় চ' ক্ৰনিক পেইন যদি আপুনি সঠিক সময়ত মানে চিকিৎসা কৰে তেনেহ'লে ইট ইজ কিউৰেবল হয় মানে সেইটো কিউৰেবল হয় আৰু আপোনাৰ সুফল পোৱা যায় তো এতিয়া আমি এটা বস্তু সদায় কওঁ যে পেইন ইজ ইনএভিটেবল বাট ছাফাৰিং ইজ অপশ্যনেল
সেইটো আমি কওঁ যে ছাফাৰিংটো অপশ্যনেল আপোনাৰ যিহেতু তাৰ বিভিন্ন ধৰণৰ আমাৰ হাতত ব্যৱস্থা আছে পেইন মেনেজমেণ্ট আমাৰ মডেলিটিজ আছে আমি আজিকালি কওঁ মিনিমেলি ইনভেচিভ ইণ্টাৰভেনশ্যনেল পেইন মেনেজমেণ্ট বা আমি মিপচি বুলি কওঁ মিনিমেলি ইনভেচিভ পেইন এণ্ড স্পাইন মিনিমেলি ইনভেচিভ পেইন এণ্ড স্পাইন ইণ্টাৰভেনশ্যন অ'কে ছাৰ আমি এটা পাৰ্টকৈ যাওঁ তেতিয়া মোৰ দৰ্শকসকলে বুজিবলৈ ভাল পাব পেইন যিটো বিষ ছাৰ বিষ হয় কিয় কি কাৰণে বিষ হ'ব পাৰে আমাৰ দেহত কাৰণ আমাৰ দেহটো মাংস পেশীৰে হাড়দি এইবিলাকৰে গঠিত ছাৰ পেইন কিয় হয় বিষটো আপোনাৰ একিউট পেইনৰ কথা আমি ক'লোৱে হঠাতে আপুনি দুখ পালে সেই জেগাতে আমাৰ কিছুমান কেমিকেলছ কিছুমান ছিক্ৰেশ্যন হয় যাৰ পৰা আপোনাৰ সেই চেনচেশ্যনটো আপোনাৰ প্ৰথমে যাব স্পাইনেল কৰ্ডৰ পৰা ব্ৰেইনত যাব লাগিব তেতিয়াহে মানুহে বিষটো অনুভৱ কৰিব তো আনটিল এণ্ড আনলেছ ইট ৰিচেছ দ্য ব্ৰেইন মানে পেইন চেনচেশ্যনটো আপুনি ফিল নকৰে তো সেইটো এটা পাথৱে থাকে পেইনৰ চ' সেইটো হ'ল এনি পেইন একিউট হওক ক্ৰনিক হওক সেই পাথৱেটোৱে ফ'ল' কৰিব যিকোনো এটা দুখ পালে আপুনি তাত কিছুমান আমাৰ নিউৰো ট্ৰেন্সমিটাৰ বুলি কওঁ যিয়ে আপোনাৰ এই বিষৰ যিটো চেনচেশ্যনটো কঢ়িয়াই লৈ যাব আপোনাৰ ব্ৰেইনলৈকে তেতিয়া আপুনি বিষটো অনুভৱ কৰিব এতিয়া যদি আমি একিউট পেইন ভালকৈ ট্ৰিটমেণ্ট নকৰোঁ তেনেহ'লে এইটো ক্ৰনিচিটি ডেভেলপ কৰিব মানে 3 মাহতকৈ যদি বেছি হৈ যায় তেনেহ'লে আপোনাৰ এইটো আমি ক্ৰনিক পেইন হিচাপে আমি তাক আমি লেবেল কৰোঁ যে এইটো হৈছে ক্ৰনিক পেইন এতিয়া ক্ৰনিক পেইনৰ লগত আপোনাৰ বহুতকেইটা বস্তু জড়িত হৈ থাকে এটা হ'ল ক্ৰনিক পেইনত যেতিয়া এজন মানুহে ভুগি থাকিব তেখেতৰ প্ৰথমটো ডিপ্ৰেশ্যন হ'ব মানসিকভাৱে ভাগি পৰিব 2 নম্বৰতে খাবলৈ মন নাযাব লছ অফ এপেটাইট লছ অফ শ্লিপ টোপনি নাহিব তেনেধৰণৰ বহুত সমস্যা আহি পৰে ক্ৰনিক পেইনৰ লগত তো সেইকাৰণে আমি কওঁ যে সঠিক সময়ত যদি সঠিক এজন চিকিৎসকৰ ওচৰত গৈ আপুনি ট্ৰিটমেণ্টটো কৰে তো সেইখিনি সমস্যা নাহে মানে ব্ৰেইনে গম নোপোৱালৈকে আমাৰ বিষ অনুভৱ নহয় তো ব্ৰেইনৰ লগত কানেকশ্যনটো কাটি দিলে আমাৰ বিষ অনুভৱ নহ'ব চাগে এনিৱে ছাৰ কেঞ্চাৰৰ মই শুনা মতে কেঞ্চাৰ হ'লে তাৰ বিষ নহয় বুলি কয় হয়নে বিষ হয় অ'কে এইটোৰ ওপৰত পাতিম ছাৰ হয় পাতিম চ' আমি এটা ভাগ কৰি লওঁ ছাৰ কোনখিনি পেইনৰ কথা আমি পাতিম প্ৰথম ছাৰ বেক পেইনৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ বেক পেইনৰ চিকিৎসা আছেনে ছাৰ হয় বেক পেইনটো কি হয় কিয় আমি বেক পেইন হ'লে বিষ অনুভৱ কৰোঁ ছাৰ বেক পেইন বা কঁকালৰ বিষ এইটো খুব এটা কমন আজিকালি ডিজিজ মানে আৰু আপোনাৰ বেক পেইনৰ কথাটো এনেকুৱা হ'ল আপোনাৰ 85% মানুহে জীৱনকালত কঁকালৰ বিষ হ'বই মানে আপুনি বাচিব নোৱাৰে কিন্তু ভাল কথাটো হ'ল তাৰে আপোনাৰ প্ৰায় 85 পৰা 90% মানুহৰ বিষটো ধৰক ৰেষ্ট ল'লে বা এটা এনালজেচিক খালে নিজে ভাল হৈ যাব বা বিশেষ একো ট্ৰিটমেণ্ট দৰকাৰ বহুতক নহয় কিন্তু সেই আপোনাৰ 10 পৰা 15% যি ৰোগী থাকিলে তেওঁলোকে ক্ৰনিচিটি ডেভেলপ কৰে তেওঁলোকে ক্ৰনিক হৈ যায় বেকা হৈ যায় মানুহ হয় তো পিছলৈ হয়গৈ কি আপোনাৰ চিকিৎসাটো খুব কঠিন হৈ পৰে তো বেক পেইনৰ এতিয়া আমি ৰাজহাড়ডাল আমাৰ 33 ভাৰ্টিব্ৰা আমাৰ গঠিত আমাৰ 7 চাৰ্ভাইকেল 12 থৰাচিক আৰু 5 লাম্বাৰ আছে আৰু এনেকৈ আমাৰ ৰাজহাড়ৰ টুকুৰাবিলাকৰ মাজত আমাৰ কুচন সদৃশ কিছুমান পদাৰ্থ থাকে আমি ইণ্টাৰভাৰ্টিবল ডিস্ক বুলি কওঁ চ' ইণ্টাৰভাৰ্টিবল ডিস্কবিলাক হ'ল তাতে 2টা পাৰ্ট থাকে এটা চাৰাউণ্ডিংটো আমি এনুলাছ বুলি কওঁ মাজৰটো আমি নিউক্লিয়াছ পালপোচাছ সেইটো জেলি নিচিনা বস্তু চ' সেইটো এটা পাৰ্ট মানে কঁকালৰ বিষয়ৰ যিহেতু আপুনি কথাটো সুধি আছে তো সেইটো যেতিয়া জেলিটো বাহিৰলৈ ওলাই যায় সেইটো কমন শ্লিপ ডিস্ক বুলি যিটো কয় কঁকালৰ শ্লিপ ডিস্ক আৰু ছায়াটিকা হৈছে বুলি যিটো কয় তাত যিটো জেলিটো ওলাই নাৰ্ভত হেঁচা প্ৰয়োগ কৰে তো সেইকাৰণে কি হয় মানুহজনে কঁকালৰ বিষৰ পৰা লাহে ভৰিৰ বিষলৈ মানে ভৰিলৈকো যাব বিষটো লেগ পেইন আৰম্ভ হ'ব সেইটো হৈছে কাৰণ নাৰ্ভত হেঁচা প্ৰয়োগ কৰি আছে সেইটো হ'ল লেটাৰ ষ্টেজত ইনিচিয়েলি কিন্তু ৰোগীজনৰ অকল কঁকালৰ বিষ হ'ব তো বুজি পাইছোঁ প্ৰথমতে কঁকালত ধৰিব লাহে যদি তেওঁ সজাগ বা সচেতন নহয় লাহে সেই ভিতৰৰ জেলিটো ওলাই সেই নাৰ্ভত হেঁচা প্ৰয়োগ কৰিব কৰাৰ লগে লগে ভৰি লৈ যাব সেইটো হ'ল লেটাৰ ষ্টেজত এতিয়া আমি ইয়াৰ আপুনি ট্ৰিটমেণ্ট অপশ্যনটো সুধিছে নহয় জানো তো ট্ৰিটমেণ্ট আপোনাৰ ডিপেণ্ড কৰিব তেওঁ কিহৰ কাৰণে হৈছে বিষটো এতিয়া বহুতৰ আৰু এটা ভুল ধাৰণা আছে যে কঁকালৰ বিষ মানেই শ্লিপ ডিস্ক বা ছায়াটিকা বুলি ভাবে সেইটো নহয় এতিয়া কঁকালত আমাৰ বহুত ধৰণৰ কাৰণত হ'ব পাৰে আমি এজ এ পেইন স্পেচিয়েলিষ্ট
প্ৰথমে বিষৰ উৎপত্তিস্থলটো উলিয়াই লওঁ ক'ত হৈছে হয় যেনেকৈ এইটো এটা পাৰ্টহে হ'ল শ্লিপ ডিস্ক বা ছায়াটিকা এটা পাৰ্ট ডিজিজৰ আৰু কিছুমান সৰু সৰু আমাৰ গাঁঠি আছে কঁকালত যেনেকৈ আমি ফেচেট জইণ্ট বুলি কওঁ তাৰপিছত তাতো হ'ব পাৰে আপোনাৰ আৰ্থ্ৰাইটিছ হ'ব পাৰে এছআই জইণ্ট বুলি এটা জেগা আছে চেক্ৰইলিয়েক জইণ্ট তাতো হ'ব পাৰে তাত লিগামেণ্টছ আছে মাচুল আছে মায়োফেচিয়েল পেইন হ'ব পাৰে গতিকে কঁকালৰ বিষ বহুত কাৰণত হ'ব পাৰে এতিয়া ৰোগী এজন যেতিয়া আমাৰ ওচৰত আহিব আমি প্ৰথমতে তেওঁক কৰিম কি কিহৰ কাৰণে হৈছে বিষটো বিষৰ উৎপত্তিস্থলটো উলিয়াই ল'ম আমি প্ৰথমতে আমি চাম ক্লিনিকেলি এক্সামিনেশ্যন কৰিম যদি ধৰা নপৰে নেক্সট আমি যাম ইমেজিং এক্স-ৰে কৰিম তাৰপিছত MRI কৰিম তো গোটেইখিনি চালি জাৰি চাই লাষ্টত এটা আমি ডায়েগন'চিছত উপনীত হ'ম তাৰপিছত নেক্সট ষ্টেজত আহিব আপোনাৰ কি ট্ৰিটমেণ্ট হ'ব চিকিৎসাটো কি হ'ব মানে কিবা এটা বিষ হ'লে মানে এইটো ভাবি ল'ব নালাগে যে মোৰ এইটোৱে হৈছে তাৰ কাৰণে চিকিৎসকৰ ওচৰত আহি পেলাই মানে ক'ত হৈছে উৎপত্তি স্থলটো কি সেইটো জানি ল'ব লাগিব তেতিয়াহে প্ৰপাৰ চিকিৎসা হয় অ'কে ছাৰ ইয়াৰ পিছত আহিলোঁ স্পাইন বেক পেইনৰ ভিতৰতে স্পাইনটো সোমাই থাকে একেটাই সোমাই থাকিব হয় ৰাজহাড়ত আমাৰ 3টা পাৰ্ট আছে চাৰ্ভাইকেল স্পাইন ডৰ্চেল স্পাইন আৰু লাম্বাৰ স্পাইন মানে কঁকাল যিটো তলৰ অংশটো হ'লে আপোনাৰ লোৱাৰ বেক পেইন হ'ল নেক্সট আহি আপোনাৰ চাৰ্ভাইকেল স্পাইন বা ডিঙিৰ বিষ তাতো একেধৰণৰে খালি মাজৰ আপোনাৰ থৰাচিক স্পাইনত অলপ কম হয় ডিজিজটো কিন্তু কমনলি আপোনাৰ তলৰ যিটো লাম্বাৰ স্পাইন বা কঁকালৰ বিষ তাতে লোৱাৰ যিটো ল' বেক পেইন বুলি আমি জানো তাতে কমনলি বেছিকৈ তাত আৰু ইয়াত হয় ছাৰ এতিয়া এইটো সুধি থওঁ যে কি কাৰণত হ'ব পাৰে এইখিনি হয় বহুতে কয় মোৰ নিজৰ কথা কওঁ মই গাড়ী চলাই ভাল পাওঁ বাট ইমানেই বেছি গাড়ী চলোৱা হয় এটা সময়ত মোৰ কঁকালৰ বিষ হয় ত' সেইবিলাক ডাঙৰ গধুৰ বস্তু দঙা এইবিলাকো কাৰণ হ'ব পাৰে নেকি কি কাৰণত হ'ব পাৰে এতিয়া আগতে আমি দেখিছিলোঁ যে সাধাৰণতে এল্ডাৰলি মানুহতে কঁকালৰ বিষ বা বিষৰ সমস্যা এতিয়া দেখা গৈছে যে য়ং জেনেৰেশ্যনৰ মাজতো বহুত বেছি গৈছে এতিয়া হয় স্পেচিয়েলি কঁকালৰ বিষ আৰু ডিঙিৰ বিষ যিটো কমন টাৰ্ম আমাৰ স্পণ্ডিলাইটিছ বুলি মানুহে যিটো কয় মানে তো এইটো হৈছে আজিকালি আপোনাৰ য়ং জেনেৰেশ্যনৰ মাজত কিয় বেছিকৈ দেখা গৈছে আমাৰ য়ং যিখিনি জেনেৰেশ্যনৰ মানুহ তেওঁলোকে আজিকালি মেক্সিমামে কেৰিয়াৰ অৰিয়েণ্টেড আৰু খুব এম্বিচিয়াছ গতিকে হয় কি তেওঁলোকৰ বিকজ অফ দিছ ৱৰ্ক লোড তেওঁলোকে কি হয় হেল্থ পাৰ্টটো স্পেচিয়েলি স্পাইনেল হেল্থ পাৰ্টটো ইগন'ৰ কৰে বহুতে যেনে ধৰক বহুতে অফিচত প্ৰলং চিটিং বহুত দেৰি বহি তেওঁলোকে লেপটপৰ ওচৰত তেওঁলোকে কাম কৰি আছে বহুত দেৰি তাৰপিছত আপোনাৰ বহুতে কি কৰে মোবাইলত মানে লাগি থাকে বহুত দেৰি তো লাহে লাহে লোডিং আৰম্ভ হয় লোড পৰে আমাৰ প্ৰথমতে আপোনাৰ যিটো কঁকালৰ যিটো লাম্বাৰ স্পাইনত লোড পৰে বা আপুনি যদি বেছি দেৰি মোবাইল চাই থাকে বা তলমূৰ কৰি থাকে আপোনাৰ ডিঙিৰ যিটো চাৰ্ভাইকেল স্পাইনত লোড পৰে তো এতিয়া ডিঙিৰ আপোনাৰ আমাৰ যিটো হেড যিটো মানে ওজনটো আমাৰ প্ৰায় হয় 6 পাউণ্ড মান হয় আটাইতকৈ বেছি ওজন নহয় না হয় কিন্তু 6 পাউণ্ড মান হয় মানে এনে তাৰ ওজনটো নৰ্মেলি এপ্ৰক্সিমেটলি কিন্তু আপুনি যেতিয়া 5 ডিগ্ৰী হালি যায় তাৰ বিকজ অফ গ্ৰেভিটি তাৰ ওজনটো এনেকুৱা হ'ব যে ইট বিকামছ 6+6 আৰু যদি 5 ডিগ্ৰী আপুনি হালি যায় আৰু বাঢ়ি যায় গতিকে আপুনি যিমানে প্ৰলং সময় আপুনি তললৈ চাই কাম কৰি থাকিব সিমানে আপোনাৰ ডিজেনেৰেশ্যন আৰম্ভ হ'ব অৱক্ষয় আৰম্ভ হ'ব তো সেইটো যদি বহুত দিনলৈ আপুনি কৰি থাকে তো সেইটো এটা কাৰণ যে য়ং জেনেৰেশ্যনক কিয় বাঢ়িছে 2 নম্বৰতে আমাৰ আজিকালি চিডেণ্টেৰী লাইফষ্টাইলটো হৈছে এক্সাৰচাইজ নকৰে বহুতে কোনো ধৰণৰ ফিজিকেল এক্টিভিটি নকৰে তো সেইটো এটা কাৰণ থাৰ্ড হ'ল আপোনাৰ অবেচিটি আজিকালি জাংক ফুড খায় বহুতে ফেটি ফুড খায় তো ওজনটোও বাঢ়ি যায় তো এইখিনি সচৰাচৰ এইখিনি কাৰণতে আজিকালি বেছিকৈ দেখা যায় এইটো সেইকাৰণে আজিকালি এইটো কোৱা হয় যে লাইফষ্টাইল ডিজিজ বিকজ অফ দ্য লাইফষ্টাইল আমাৰ এই মানে বিষৰ সমস্যাটো বেছিকৈ দেখা যায় মানে পেইনবিলাক লাইফষ্টাইল ডিজিজৰ ভিতৰতে পৰে লাইফষ্টাইল অ'কে ছাৰ আৰু এটা প্ৰশ্ন সুধি থওঁ ক'ৰবাত শুনিছিলোঁ যে ওখ মানুহৰ সোনকালে পেইন হয় নেকি ওখ মানুহৰ কঁকালত বেছি সোনকালে মানে কঁকাল বেকা হয় বুলি কয় বহুতে কোজা হৈ যায় নাই তেনেকুৱা চাইণ্টিফিক আমি পোৱা নাই এইটো ডিপেণ্ড কৰিব আপুনি লাইফষ্টাইল মডিফিকেশ্যন কৰিছে নে নাই আমি আজিকালি লাইফষ্টাইল ডিজিজবিলাক আপুনি কেনেকৈ আপুনি প্ৰিভেনশ্যন কৰিব পাৰে বাই লাইফষ্টাইল মডিফিকেশ্যন তাৰমানে জীৱন ধাৰণৰ যিটো শৈলী আপোনাৰ যিটো সেইটো আপুনি চেঞ্জ কৰিব লাগিব যে যেনে আমি সদায় ট্ৰিটমেণ্টৰ কথা পাতি থাকোঁ আমি সদায় ইণ্টাৰভেনশ্যনৰ কথা কওঁ কিন্তু আমি প্ৰিভেণ্টিভ পাৰ্টত আমি সাধাৰণতে গুৰুত্ব কম দিওঁ চ' এইখিনিতে মই এটা কথা কৈ থওঁ দৰ্শকসকলক লাইফষ্টাইল চেঞ্জ কৰিও মডিফিকেশ্যন কৰিও আমি এইবিলাক ডিজিজ প্ৰিভেণ্ট কৰিব পাৰোঁ
যিখিনি আপুনি ক'লে যে য়ং ষ্টাৰবিলাকৰ মানে য়ং জেনেৰেশ্যনৰ মাজত কিয় বাঢ়িছে তো আমি যেনেকৈ আপোনাৰ ধৰক বহুত দেৰি আপুনি লেপটপৰ ওচৰত বহি আছে কোনোবাই অফিচত গৈছে কোনোবাই বা ক'ৰবাত তেওঁৰ জবৰ কাৰণে তেওঁ ফ্ৰিকুৱেণ্ট চেঞ্জ কৰিব পাৰে পজিশ্যনটো এভৰি হাফ এন আৱাৰ তেওঁ এটা ব্ৰেক লওক 5 মিনিট বা 10 মিনিট বা আজিকালি আপুনি ৱৰ্ক প্লেচতে আপুনি ষ্ট্ৰেচিং এক্সাৰচাইজ কৰিব পাৰে বা ৰেগুলাৰ আপুনি যদি আধা ঘণ্টা বা 45 মিনিটছ আপুনি এক্সাৰচাইজ এটা কৰে তো এইবিলাক ডিজিজ আপোনাৰ নহয় তো আপুনি লাইফষ্টাইল মডিফিকেশ্যনৰ ওপৰতে ডিপেণ্ড কৰিব আপোনাৰ ডিজিজটো হ'ব নে নাই এইটো ওখ চাপৰ বুলি তেনেকুৱা আমি পোৱা নাই তেনেকুৱা চাইণ্টিফিকেলি এইবিলাক মানে গাঁৱত কোৱা কথা এটা সময়ত আমিও শুনিছিলোঁ আৰু এটা বস্তু শুনিছিলোঁ ছাৰ এই আপুনি শুনিছে ৰামায়ণত যে কুজি বুঢ়ীৰ কাহিনী বেকা হৈ যায় যে এটা সময়ত গৈ যিমানে বয়স বাঢ়ি যায় তেওঁলোকে লাখুটি ল'বলগীয়া হয় সেইসমূহ কি আছিল সেইটো অষ্টিঅ'প'ৰচিছ মানে কি হৈছে আপোনাৰ বডিত কেলছিয়ামৰ পৰিমাণটো কমি যোৱাৰ লগে লগে বনবিলাক আমাৰ ঠুনুকা হৈ যায় ঠুনুকা হৈ যোৱাৰ পিছত ইয়াৰ ষ্ট্ৰেংথটো বনৰ কমি যায় গতিকে লাহে লাহে বেণ্ডিং আগলৈ কঁকাল পৰা বুলি যিটো গাঁৱত কয় যায় সেইটো হ'ল অষ্টিঅ'প'ৰচিছৰ মানে লেট ষ্টেজ মোৰ বৰ দুখ লাগে সেই মানুহবিলাক বা সেই আইতা ককাসকলক ইমান কষ্ট পোৱা নিচিনা লাগে হয় সেইটো ষ্টেজত আৰু কৰিব লগা একো নাথাকে কিন্তু আগতেই যদি প্ৰিভেনশ্যন ল'লেহেঁতেন তেখেতে যদি কেলছিয়াম ৰিচ ডায়েট খালেহেঁতেন বা এক্সাৰচাইজ কৰিলেহেঁতেন বা আজি মেডিচিনো ওলাইছে আজিকালি সেইখিনি কৰিলে সেইটো ষ্টেজলৈ নাযায় অ'কে চ' আপোনালোকে ভালকৈ অনুষ্ঠানটো চাই থাকিব কাৰণ আজিকালি পেইন ন সকলোৰে হয় ছাৰে ক'লে 95% মানুহ 19.3 অ'কে ভুল হ'ল 19.3% মানুহৰ ৱৰ্ল্ডৰ সকলোৰে পেইন হয় অ'কে ছাৰ ইয়াৰ পিছতে আমি অকণমান আৰু স্পেচিফিক হওঁ ছাৰ আঁঠুলৈ আহোঁ আঁঠুৰ বিষটো কিয় হয় এইটো বহুত মানুহৰ হয় আঁঠুৰ বিষ বেছি সংখ্যক মানুহৰ আঁঠুৰ বিষটোৰ কাৰণটো ছাৰ হয় আঁঠুৰটো এনেই বহুত কাৰণত হ'ব পাৰে কিন্তু কমনলি যিটো আমাৰ ওচৰত আহে অষ্টিঅ' আৰ্থ্ৰাইটিছ অফ নি জইণ্ট এইটো অৱক্ষয়জনিত এটা বিষ হয় এইটো তো অষ্টিঅ' আৰ্থ্ৰাইটিছত আমাৰ আৰ্লি ষ্টেজত আমাৰ বহুত ধৰণৰ ইণ্টাৰভেনশ্যনেল পেইন মেনেজমেণ্টৰ আমাৰ অপশ্যনছ আছে চ' এটা হ'ল PRP যিটো ৰিজেনেৰেটিভ মেডিচিন বুলি আমি কওঁ প্লেটিলেট ৰিচ প্লাজমা সেইটো আমি দিওঁ 2 নম্বৰতে আছে আপোনাৰ গ্ৰ'থ ফেক্টৰ কনচেনট্ৰেট বুলি কয় সেইটো দিওঁ 3 নম্বৰতে BMEC বন মেৰ' স্প্ৰেড কনচেনট্ৰেট এইকেইটা হ'ল আপোনাৰ ৰিজেনেৰেটিভ মেডিচিনত পৰে তো এইটো আমি আল্ট্ৰাচাউণ্ড মেচিন আছে আল্ট্ৰাচাউণ্ড মেচিনেৰে চাই আপোনাৰ জইণ্ট একদম একজেক্টলি জইণ্টৰ ভিতৰত আমি দিওঁ য'ত প্ৰয়োজন হয় য'ত অষ্টিঅ'আৰ্থ্ৰাইটিছ কি হেল্প কৰে আপোনাৰ এই ৰিজেনেৰেশ্যনত হেল্প কৰে যিটো ডিজেনেৰেশ্যন হৈ গ'ল কিন্তু আৰ্লি ষ্টেজত পাব লাগিব আৰ্লি ষ্টেজত অষ্টিঅ'আৰ্থ্ৰাইটিছত এইটো মই আপোনাৰ 2015 পৰাই দি আছোঁ PRP খুব ভাল আৰ্লি ষ্টেজত এইখিনি হ'ল আপোনাৰ অষ্টিঅ'আৰ্থ্ৰাইটিছৰ আৰ্লি ষ্টেজৰ ট্ৰিটমেণ্ট তাৰ ভিতৰতো যদি ভাল নাপায় তেনেহ'লে আমাৰ নেক্সট ষ্টেজত আমি ৰেডিঅ' ফ্ৰিকুৱেঞ্চি এব্লেশ্যন কৰোঁ আমি সেইটো এটা এডভান্স মডেলিটি নি জইণ্টটো আঁঠুত যিবিলাক নাৰ্ভে ছাপ্লাই কৰে আমাৰ সেইটো জেনিকুলাৰ ব্ৰাঞ্চ বুলি কওঁ আমি জেনিকুলাৰ নাৰ্ভ চ' এই জেনিকুলাৰ নাৰ্ভ আমি ৰেডিঅ' ফ্ৰিকুৱেঞ্চি এব্লেশ্যন কৰি মানে এইবোৰ মানে নাম কৰি দিয়া অৱশ কৰি দিয়া হয় নাৰ্ভকেইটা যাতে পেইন চেঞ্চেশ্যনটো যাতে কঢ়িয়াই লৈ যাব নোৱাৰে পেইনটো নহয় পেইনটো কঢ়িয়াই লৈ যাব নোৱাৰে তো গতিকে ৰোগীজনে মানে আপোনাৰ আৰামৰ বিষমুক্ত হৈ থাকিব পাৰে সেইটো আপোনাৰ আৰ্লি ষ্টেজত কিন্তু এডভান্স যদি গ্ৰেড 4লৈ গুচি গ'ল বেকা হৈ গ'ল বা একদম ডিফৰ্মিটি হৈ গ'ল তেতিয়া আমি সেইটো অৰ্থপেডিক চাৰ্জনৰ ওচৰত ৰেফাৰ কৰি দিওঁ সেইটো নি ৰিপ্লেচমেণ্ট কৰে তেওঁলোকে একদম এডভান্স ষ্টেজত কিন্তু আৰ্লি ষ্টেজত বহুতখিনি মডেলিটিজ অফ ট্ৰিটমেণ্ট আমাৰ ওচৰত আছে অ'কে ছাৰ আপুনি যিখিনি ট্ৰিটমেণ্ট কৰে এইখিনি অস্ত্ৰোপচাৰ নোহোৱাকৈ কৰে উইদাউট চাৰ্জাৰী অ'কে ছাৰ PRPটো তেতিয়াহ'লে ভিতৰত কেনেকৈ ইনহেল কৰে ইনজেক্ট কৰি দিওঁ আমি হয় নিডিলৰ সহায়ত ডাঙৰ নিডিল থাকে নিডিলৰ সহায়ত আমি এইটো মিনিমেলি ইনভেচিভ আৰু বুজি পাইছোঁ অ'কে মানে আল্টিমেটলি ক'বলৈ গ'লে ধৰক এখন গাড়ী ধৰক গ্ৰীচটো নাইকিয়া হৈ যায় ৰিজেনেৰেট কৰা হয় ন গ্ৰীচ ভৰাই দিয়া নিচিনা একেই মানুহৰ মেচিনে আল্টিমেটলি অ'কে কেনেকুৱা এডভান্স হৈ গ'ল ন আজিকালি ছাৰ এইখিনিতো ট্ৰিটমেণ্ট আপুনি বহুত আগৰ পৰাই কৰি আছে মই 2015 পৰা কৰি আছোঁ মই অ'কে ছাৰ ইয়াৰ পিছত আমি আহিলোঁ ছাৰ কেঞ্চাৰৰ ওপৰত এইটো এটা মানে মোৰ জানিব ইচ্ছা আছিলে বহুতে কয় মানে কেঞ্চাৰ হ'লে সেই জেগাটোৰ পেইন হয় নে নহয় আৰু কেঞ্চাৰ এটা ভয়ংকৰ পেইন হয় বোলে সেইটো ৰিলিফ কেনেকৈ কৰিব কেঞ্চাৰ ৰোগীসকলৰ বিষ হয় এটা ষ্টেজৰ পিছত খুব চিভিয়াৰ পেইন হয় এইটো এটা পাৰ্ট অফ দ্য ডিজিজ আৰু চ'
কেঞ্চাৰ পেইনৰ তাতো বহুত ধৰণৰ আমাৰ মডেলিটিজ আছে ট্ৰিটমেণ্ট যেনে ধৰক আপোনাৰ খাদ্যনলীৰ যেনেকৈ গল ব্লেডাৰ পেংক্ৰিয়াছ এইখিনি এৰিয়াত যিখিনি কেঞ্চাৰ হয় তাতে আমি চিলিয়াক প্লেক্সাছ বুলি এটা নাৰ্ভৰ এটা বাণ্ডল থাকে তো চিলিয়াক প্লেক্সাছ নিউৰলাইচিছ আমি কৰোঁ কৰিলে তেওঁ যিখিনি সেই চিলিয়াক প্লেক্সাছেই গোটেই আমাৰ পেটৰ যিখিনি খাদ্যনলীৰ ওচৰৰ পৰা গল ব্লাডাৰ পেংক্ৰিয়াছ সেইখিনি ছাপ্লাই কৰে মানে তো গতিকে সেইটো আমি এলকহল নিউৰলাইচিছ বুলি কওঁ সেইটো আমি ফ্ল'ৰস্কপিক এক্সৰে গাইডেড মানে এক্সৰেত চাই বা আল্ট্ৰাছাউণ্ডত চাই আমি সেইটো জেগাটো উলিয়াই লওঁ উলিয়াই তাতে আমি নিউৰলাইচিছ কৰোঁ গতিকে থকা দিনকেইটা কেঞ্চাৰ ৰোগীজনে বিষমুক্ত হৈ থাকে নহ'লে কি হয় ইমান চিভিয়াৰ পেইন হয় লাষ্টত কেঞ্চাৰ ৰোগীসকলৰ তেওঁলোকৰ মানে বহুতেই মানে আৰু একো ধৰণৰ মানে তেনেকুৱা ধৰণৰ বেলেগ উপায় নাথাকে তেওঁলোকে টেবলেট খাব নোৱাৰে ইনজেকশ্যন ল'লেও আপোনাৰ তাৰপৰা বিষ নিৰাময় নহয় গতিকে ইণ্টাৰভেনশ্যন সেই নিউৰলাইচিছ ইজ দ্য অপশ্যন আৰু পেইন ফ্ৰী হৈ থাকে সঁচাকৈ মানে সেইটো এটা পেইন ৰিলিফ কৰা উপায় আৰু যাতে জীয়াই থকা দিনকেইটা যাতে তেওঁলোকে বিষমুক্ত হৈ থাকিব পাৰে ছাৰ আৰু এটা পেইনৰ কথা আমি আলোচনা কৰিছিলোঁ ছাৰ এই পাৰ্টটো সেইটো বোলে ভয়ংকৰ পেইন হয় সেইটো কি কাৰণে হয় ফেচিয়েল পেইন হয় ট্ৰাইজিমিনেল নিউৰেলজিয়াৰ কথা কৈছে হয় চ' ট্ৰাইজিমিনেল নিউৰেলজিয়া হ'ল এটা ইউনিলেটেল ওৱান ছাইডেড ফেচিয়েল পেইন তাত আমাৰ ট্ৰাইজিমিনেল নাৰ্ভ বুলি নাৰ্ভ থাকে সেই নাৰ্ভৰ যিখিনি ব্ৰাঞ্চ 3টা ব্ৰাঞ্চ থাকে তাত এইটো ইনভলভ হয় সেইটো এটা নিউৰ'পেথিক পেইন সেইটো এটা ডিজিজ আৰু নাৰ্ভৰ পেইন হয় তো ট্ৰাইজিমিনেল নাৰ্ভৰ যোনটো এৰিয়াত ছাপ্লাই কৰিছে সেইকেইটা এৰিয়াতে বিষয় ভয়ংকৰ এইটো মানে ইমানে এক্সক্ৰুচিয়েটিং পেইন বুলি কয় এইটো চিভিয়াৰ এণ্ড এক্সক্ৰুচিয়েটিং পেইন আৰু ৰোগী এনেকুৱা ৰোগী পাইছোঁ তেওঁলোকে মানে কয় যে আৰু যে বাচি থাকিবলৈ মন নাই ইমানেই বেছি বিষটো আৰু সেইটো একো কৰিলেও মানে ভাল নাপায় প্ৰথমতে দৰৱত কেইদিনমান ঠিক থাকে পিছত দৰৱেও কাম নকৰা হয় সেইটো হ'ল ট্ৰাইজিমিনেল নিউৰেলজিয়া আৰু কোনখিনিত হয় ছাৰ পেইনটো এই ধৰক ট্ৰাইজিমিনেল নাৰ্ভটো এইফালে 3টা ব্ৰাঞ্চ এইটো V1 V2 এণ্ড V3 বুলি কওঁ আমি এই এৰিয়াত আপোনাৰ এইটো পাৰ্টত আৰু এনেকৈ আহিব পাৰে কোনোবাইতো সেই তাক দাঁতৰ বিষ বুলি ভাবিব হয় আমি দেখা পাওঁ কেতিয়াবা প্ৰথমতে তাৰমানে দাঁতৰ বিষ বুলি ভাবি তেওঁলোকে ডেণ্টিষ্টৰ ওচৰলৈ যায় তো এনেকুৱা আমাৰ ওচৰত ডেণ্টিষ্টৰ পৰা ৰেফাৰেল আহে বোলে দাঁতটো উঠোৱা হ'ল এক্সট্ৰেক্ট কৰা হ'ল কেইবাটাও দাঁত উঠাই দিয়া হ'ল কিন্তু ষ্টিল আছে বিষটো তেতিয়া ডায়েগন'চিছ একচুৱেলি ট্ৰাইজিমিনেল নিউৰেলজিয়া দাঁতৰ বিষ নহয় চ' ইয়াৰ ট্ৰিটমেণ্টটো হ'ল আপোনাৰ আমি ৰেডিঅ' ফ্ৰিকুৱেঞ্চি এবলেশ্যন বুলি এটা মিনিমেলি ইনভেচিভ এটা ইণ্টাৰভেনশ্যন আছে এইটো মানে আধুনিক চিকিৎসা আৰু তো সেইটো কৰিলে প্ৰথমবাৰ যদি আমি কৰোঁ ইয়াৰ 2.5 পৰা 3 বছৰ মানুহজন বিষমুক্ত হৈ থাকে আৰু ছেকেণ্ড টাইম কৰিলে আৰু প্ৰলং হয় আৰু এইবিলাকৰ ইণ্টাৰভেনশ্যনবিলাকৰ মানে এডভান্টেজটো হ'ল মানে আমি ৰিপিট কৰিব পাৰোঁ ইয়াৰ কোনো ছাইড এফেক্ট নাই ছাৰ এই বিষটো কিয় হয় বুলি কয় কি কাৰণে হ'ব এইটো নিউৰ'পেথিক পেইন বুলি কওঁ আমি নিউৰ'পেথিক পেইন অফ ট্ৰাইজিমিনেল নাৰ্ভ এই নাৰ্ভৰে পেইন এইটো এটা ডিজিজ হয় অ'কে ছাৰ পেইন একেবাৰে ঠিক হৈ নাযায় তাক কণ্ট্ৰল কৰি ৰাখিব পাৰি ন যিকোনো পেইন আৰ্লি ষ্টেজত পালে কমপ্লিট কিয়ৰো হৈ যায় ঠিকো হৈ যায় অ'কে ইয়াৰ পিছত আহিলোঁ ছাৰ মাইগ্ৰেইন এই শব্দটো মই ঘৰতো শুনো বেলেগৰ মুখতো শুনো কোনোবাই কয় মাইগ্ৰেইনটো এটা মানসিক বেমাৰ নেকি ছাৰ মাইগ্ৰেইনটো কি হয় মূৰৰ বিষত মাইগ্ৰেইনটো একচুৱেলি এইটো এটা ইউনিলেটাৰেল হেডেক এটা ছাইডে হোৱা এটা মূৰৰ বিষ সচৰাচৰ এইটো মহিলাসকলৰ বেছি হয় ইয়াৰ অনুপাতটো 2:1 মহিলাসকলৰ যদি 2 পুৰুষৰ 1 চ' এইটো আপোনাৰ ওৱান ছাইডেড এটা ছাইডে হয় সাধাৰণতে আৰু এইটো হ'লে মানুহে গম পায় ৰোগীজনে যে মোৰ মাইগ্ৰেইন হ'ব মানে আগতীয়াকৈ অনুভৱ কৰে তো মাইগ্ৰেইনৰ কিছুমান ট্ৰিগাৰ বুলি কওঁ আমি মাইগ্ৰেইন ট্ৰিগাৰ থাকে যে ৰোগীজনে গম পায় যে এইখিনি কৰিলে মোৰ মাইগ্ৰেইন হ'ব তেওঁ গমেই পায় এইকেইটা যেনে কিছুমান ৰ'দত ওলালে হয় ভিৰ ভাৰত ওলালে হয় কিছুমানৰ কফিৰ লগতো ৰিলেটেড কফি ৰেড ৱাইন বা কিছুমান চি ফুড কিছুমান মানে ট্ৰিগাৰ কিছুমান থাকে তো সেইবোৰে মানে এফেক্ট কৰে সেইবোৰ কৰিলেই তেখেতৰ
মাইগ্ৰেইনটো হ'ব কিছুমান খালী পেটত থাকিলেও হয় ভোক লাগিলে হয় তো মাইগ্ৰেইনৰ ট্ৰিটমেণ্টটো হ'ল বেচিকেলি এইটো এটা মেডিকেল মেনেজমেণ্ট আৰু ইয়াতো আপোনাৰ লাইফষ্টাইল মডিফিকেশ্যনৰ কথাটো আহি যায় তো ৰুটিনটো আপুনি ঠিক কৰিব লাগিব প্ৰথমতে মাইগ্ৰেইনৰ ৰুটিন যেনেকৈ আপোনাৰ ধৰক সময়ত আপুনি ব্ৰেকফাষ্টটো সময়ত কৰিলে লাঞ্চ সময়ত কৰিলে আবেলি ধৰক আপুনি অকণমান ৰেষ্ট ল'লে ডিনাৰো সময়ত কৰিলে মানে খোৱা আৰু খোৱাৰ ৰুটিনটো আপুনি ঠিক কৰিব লাগিব এইটো অল্টাৰ কৰিলে সেইটো এটা ট্ৰিগাৰ সেইটো এফেক্ট কৰিব আপোনাৰ হ'ব পাৰে আৰু সাধাৰণতে এটা তাত হেৰি আছে আপোনাৰ 5 দিনতকৈ যদি বেছি যিবিলাক হয় তেনেহ'লে আমি প্ৰিভেণ্টিভ মেডিচিন এইবিলাকত দিওঁ মাহত যদি 5 বাৰতকৈ বেছি কোনোবাই কাৰোবাৰ মাইগ্ৰেইন এফেক্ট হৈছে কাৰণ তেখেতৰ এই ৰোগটোৰ ফলত তেখেতৰ মানে আৰ্থসামাজিক প্ৰভাৱ পৰিব ডেফিনেটলি ডে টু ডে দৈনন্দিন কামত তেখেতৰ প্ৰভাৱ পৰিব তো গতিকে সেই আছে তাৰ ট্ৰিটমেণ্ট আছে মেডিকেল মেনেজমেণ্ট আছে ছাৰ ইয়াৰ পিছত মই এনেকৈ সুধিব লাগিব ছাৰ আপোনাৰ ওচৰলৈ বিশেষকৈ চিকিৎসাৰ বাবে আৰু কি মইতো এতিয়া কেইটামান আমি জনা শুনা পাতিছোঁ কথা পেইন ইয়াৰ উপৰি আৰু বিভিন্ন জেগাত আমাৰ পেইন হয় আৰু যদি আপোনাৰ মনত আছে এনেকুৱা ৰোগীয়ে আপুনি পাইছে এই চিকিৎসা কৰি থকাৰ সময়ত কেনেকুৱা ধৰণৰ পাইছে হয় আহে আপোনাৰ যেনেকৈ বাহু বিষটো এটা কমন বিষ বাহুৰ যিটো হয় তো বাহু বিষো সেই তেনেকৈ বহুত ধৰণৰ কাৰণত হ'ব পাৰে আপোনাৰ তো কিন্তু আমাৰ এটা কমন টাৰ্ম আছে ফ্ৰ'জেন শ্ব'ল্ডাৰ বুলি কয় মানে সেইটো এটা লেট ষ্টেজ মানে ফ্ৰ'জেন শ্ব'ল্ডাৰটো মানে বাহুৰ বিষৰ এটা লেট ষ্টেজ আঠা লাগি যায় বাহুটো দাঙিব নোৱাৰে মানুহে তো সেনেকুৱা ৰোগী আমাৰ ওচৰত বহুত আহে ফ্ৰ'জেন শ্ব'ল্ডাৰ তো সেইবিলাকৰো আছে মিনিমেলি ইনভেচিভ আল্ট্ৰাচাউণ্ড গাইডেড আমি হাইড্ৰ'ডাইলেশ্যন কৰোঁ তেখেতৰ মাজত সেই কি লুব্ৰিকেণ্ট ভৰাই দিওঁ আৰু কিছুমান নাৰ্ভ ব্লক কৰি দিওঁ আমি তো তেখেতৰ যিটো এডহেশ্যনছ যিটো আছে মানে আঠা লাগি যিটো ধৰিছে বাহুটো সেইটো ফ্ৰী হৈ যায় আৰু আমি নাৰ্ভ ব্লক কৰাৰ লগে লগে তেখেতে পেইন ফ্ৰী হৈ যায় চ' ইট ইজ বাহু বিষৰ ৰোগীও আমি বহুত পাওঁ অ'কে ছাৰ আৰু এটা মই সুধি থওঁ এতিয়া এইটো আমাৰ বহুতৰ ডাঙৰ ডাঙৰ মানুহে হয় এটা মুদ্ৰা দোষত পৰিণত হৈ যায় যদি তেওঁ পেইন হৈ আছে লাহে লাহে তেওঁ এনেকুৱা কৰিলে ভাল লগা হয় তেওঁ মুদ্ৰা দোষ এটা আহি যায় আমাৰ এটা সময়ত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও হৈছিলে সেইটো আপোনালোকে অনুভৱ কৰে চাগে এনেকুৱা ডাঙৰ ডাঙৰ মানুহৰ বহুতৰ দেখোঁ মানে তেনেকুৱা এটা কৰিলে যেন ৰিলিভ হৈ যায় পেইনটো সেই পেইনৰ কাৰণে যে এটা মুদ্ৰা দোষলৈ গুচি যায় সেইটো এটা কাৰণ মানে সেইটো কেনেকৈ ঠিক কৰিব পাৰে সেইটো পেইনৰ কাৰণে হয়নে পেইনৰ কাৰণে হয়তো এটা হেবিট হৈ গৈছে ভাবিছে এইটো একচুৱেলি সেইটো কৰাতকৈ ষ্ট্ৰেচিং এক্সাৰচাইজবিলাক কৰিলে বেছি লাভ হ'ব যেনেকৈ ষ্ট্ৰেচিং কিছুমান এক্সাৰচাইজ থাকে যেনেকৈ কঁকালৰ কাৰণে বেলেগ ডিঙিৰ কাৰণে কিছুমান বেলেগ এক্সাৰচাইজ থাকে তো সেইবোৰ কৰিলে ডেফিনেটলি প্ৰবেবলি বহুত দেৰি তেখেতে একেটা পজিশ্যনত মানে যোনজন মানুহৰ সেই মুদ্ৰা দোষটো হৈছে একেটা পজিশ্যনত থকাৰ কাৰণে হয়তো তেখেতে এটা লোড এটা মানে হয়তো এটা ফিল কৰে তো সেইকাৰণে পজিশ্যনটো চেঞ্জ কৰে আচলতে যাতে অকণমান ইজি হৈ যায় কিন্তু তাতকৈ আপুনি ষ্ট্ৰেচিং এক্সাৰচাইজবিলাক কৰিলে বেছি মানে ভাল লাভ হ'ব আৰু ছাৰ পাতিম আৰু কথা পাতিম ছাৰ এতিয়া আপোনাৰ বিষয়ে অলপ পাতি লওঁ ছাৰ আপোনাৰ ঘৰ তেজপুৰত হয় আৰু মেডিকেল লাইনত আপুনি আহিল ডিব্ৰুগড় মানে মেডিকেল কলেজৰ পৰা তাৰপিছতে অধিক উচ্চ শিক্ষাৰ বাবে আপুনি গুৱাহাটী মেডিকেল কলেজ কওক গোটেই জাৰ্ণিটো কেনেকুৱা আছিলে মানে মেডিকেল লাইনৰ মই 1994ত নীট কেতিয়া দিছিলে ছাৰ তেতিয়া নীট নাছিলে এণ্ট্ৰেঞ্চ হৈছিলে আমাৰ মেডিকেল এণ্ট্ৰেঞ্চ বুলি কয় অসমৰ কাৰণে অকল হৈছিলে 1994ত আমি দিছিলোঁ তো 1994ত আমি MBBS আছাম মেডিকেল কলেজ তাৰপিছত গুৱাহাটী মেডিকেল কলেজত 2003ত মই NSICত পষ্ট গ্ৰেজুৱেট কৰিলোঁ কৰি 2005ত কমপ্লিট হ'ল তাৰপিছত মই ডিব্ৰুগড়তে প্ৰেক্টিছ কৰিছিলোঁ 2014ত 2005 বা 14লৈকে মই NSIC প্ৰেক্টিছে কৰিছিলোঁ 2014ত মই দাৰাদিয়া পেইন ক্লিনিক বুলি এইটো মানে পৃথিৱী বিখ্যাত একচুৱেলি কলিকতাত আছে মোৰ গুৰু ডক্টৰ গৌতম দাস তেখেতৰ নাম তেখেতৰ ওচৰত ট্ৰেইনিং কৰিছিলোঁ 2014ত বহুতবাৰ গৈছোঁ তেখেতৰ ওচৰত এবাৰ নহয় বহুত মানে এতিয়াও গুৰু মোৰ তেওঁ পেইন স্পেচিয়েলিষ্ট তেওঁ ইণ্ডিয়াৰ পায়নিয়াৰ হয় তেওঁ ডক্টৰ গৌতম দাস আমাৰ হস্পিটেলত আহে তেওঁ অসমৰ হয় নহয় তেওঁ কলিকতাৰ গৌতম দাস কলিকতাৰ বেংগলী হৈছে বেংগলী তেখেতে গুৰু মোৰ তো তেখেতে এতিয়াও আহে আমাৰ ইয়াত তাতে পেইন মেনেজমেণ্টত ফেল'শ্বিপ কৰিলোঁ তাৰপিছত আপোনাৰ আমাৰ ইণ্ডিয়ান ছ'চাইটি অফ ষ্টাডিজ অফ পেইন বুলি আছে আমাৰ যিটো পেইন
নেশ্যনেল বডি তাৰ আণ্ডাৰত মই ইণ্ডিয়ান একাডেমি অফ পেইন মেডিচিন আছে সেইটো ফেলোশ্বিপ কৰিলোঁ কৰি 2015 পৰা ফুল ফ্লেজেড আমি পেইন প্ৰেক্টিছ কৰি আছোঁ পেইন মেনেজমেণ্টৰ কাৰণে আৰু হয় ছাৰ এতিয়া অসমত বা গুৱাহাটীত মই নৰ্থ ইষ্ট বুলিয়ে কৈছোঁ কাৰণ আপোনাৰ হস্পিটেললৈ যেতিয়া মই যাওঁ বিশেষ কাৰণত ওচৰতে যিহেতু হয় তাত আমি দেখোঁ নৰ্থ ইষ্টৰ পেচেণ্ট মেঘালয় অৰুণাচল বিভিন্ন জেগাৰ পেচেণ্ট অকল বিষৰ বাবেই তালৈ আহে হয় বিষৰ চিকিৎসা কৰিবৰ কাৰণে আহে অৰুণাচলৰ বহুত ৰোগীয়ে আমাৰ তাত নাগালেণ্ডৰ পৰা আহে মণিপুৰৰ পৰাও আহে কিছুমান হয় হয় ত্ৰিপুৰাৰ পৰাও আহে আমাৰ তাত ৰোগী কিছুমান ত্ৰিপুৰা চাওক ইমান দূৰৰ পৰা আহে অকল মানে নিজৰ দেহত বিষ হৈ থকাৰ কাৰণে চিকিৎসাৰ কাৰণে চিটি হাৰ্ট হস্পিটেলখন কেনেকৈ আৰম্ভ হ'ল আৰু বৰ্তমান কেনেকৈ চলি আছে আৰু একদম চিটিৰ মাজত কাৰণ ৰাজগড়ত আছে সিফালে নেম কেয়াৰ তাৰ সিফালে GMCH এফালে যদি আহি থাকিল তেতিয়া আপোনাৰ হস্পিটেল আছে কেনেকুৱা আছে চিটি হাৰ্টত একচুৱেলি মেইনলি আমাৰ আইডিয়াটো আছিলে পেইন মেনেজমেণ্টৰ গোটেইখিনি কাম হয় মানে আণ্ডাৰ ওৱানৰ গোটেই যিমান ইণ্টাৰভেনশ্যন আছে আপোনাৰ মানে এডভান্স ইণ্ডিয়াত যিমান এডভান্স ইণ্টাৰভেনশ্যন হয় পেইনৰ গোটেইখিনি ইয়াত আমি কৰোঁ এটা আণ্ডাৰ ওৱান ৰুফ সেইটো মোৰ ডিপাৰ্টমেণ্ট বাকী বেলেগ চিকিৎসাও আছে আমাৰ 6 বেডেড ICU আছে 3টা অপাৰেশ্যন থিয়েটাৰ আছে টোটেল আমাৰ 30 বেডেড আৰু OPD গোটেইখিনি আউট পেচেণ্ট ডিপাৰ্টমেণ্টে আছে গাইনকলজি মেডিচিন এনেকৈ আমাৰ 1 বছৰ হৈছে এনেকৈ চলি আছে আৰু নিশ্চয় নিশ্চয় আৰু আপোনালোকৰ যদি কেতিয়াবা মানে আজিকালি কি হয় ন ছাৰ মানুহে বেমাৰটোতো লৈ আছে পিছে তেওঁলোকে কাক দেখাব মানে ডক্টৰ চিলেক্ট কৰোঁতে বা হস্পিটেল এখন চিলেক্ট কৰোঁতে বিৰাট অসুবিধা হয় মানুহৰ মই সেইটোৱে চেষ্টা কৰোঁ যাতে এইটো বেমাৰ হৈছে আপুনি প্ৰপাৰ ডক্টৰজনৰ ওচৰত যাওক এইটো বেমাৰ হৈছে প্ৰপাৰ চিকিৎসালয়খনত যাওক তেতিয়া আপোনালোকৰ ভাল হ'ব তো এতিয়া যদি মই এনেকৈ ক'ব পাৰোঁনে ছাৰ যে আপোনালোকৰ যদি পেইন হৈ আছে অন্ততঃ বেলেগলৈ নগৈ ইয়ালৈ আহক ইয়াত কিবা এটা সমাধান হ'ব যদি পেইন হৈ আছে গুৱাহাটীৰ ৰাজগড়ত থকা চিটি হাৰ্ট হস্পিটেললৈ আহিব ছাৰক লগ পাব তাত অন্ততঃ আলোচনা কৰিব কথা পাতিব ঠিক হৈ যাব পাৰে আৰু হৈও আছে মানুহৰ সেইটোৱে কথা ছাৰ ইয়াৰ পিছত আহিলোঁ আমি থাকে ন এনেকুৱা বস্তু খালে এনেকুৱা কৰিলে মানে খোৱাৰ ৰিলেটেড যিটো আমাৰ ডাইট চ' ডাইটৰ ওপৰত যদি আহোঁ ছাৰ কি বস্তু খালে আমাৰ পেইনবোৰ বাঢ়ে নকমে মানে ছাৰ এটা ৰেড মিটৰ কথাটো আমি কওঁ ৰেড মিট কিন্তু ইট হেজ গট চাম ইনফ্লেমেটৰী প্ৰপাৰ্টি বুলি কয় ৰেড মিটে হয় কিছুমান ষ্টাডিজত কয় যে মাইক্ৰ' এনজিঅ'পেথি কৰে বুলি কয় কিছুমান ষ্টাডিজত দেখা গৈছে আৰু পৰাপক্ষত এভইড কৰিব লাগে পৰাপক্ষত হয় ৰেগুলাৰ বেচিছত খোৱাটো আমাৰ শৰীৰৰ কাৰণে বহুত ভাল নহয় নেক্সট জাংক ফুড এনি ফেটি ফুড কাৰণ আমাৰ ৱেইট গেইন হ'ব ফেটি ফুড যদি আমি খাওঁ ডেফিনেটলি আমাৰ ৱেইট গেইন হোৱাটো মানে শৰীৰৰ যিকোনো মানে পাৰ্টৰ কাৰণে ভাল নহয় ৱেইট গেইন কৰাৰ লগে লগে আপোনাৰ আঁঠুত লোড পৰিব আপোনাৰ কঁকালত লোড পৰিব তো গতিকে ৱেইট গেইন হ'ব পৰা বস্তু ফেটি ফুড আমি পৰাপক্ষত এভইড কৰিব লাগে জাংক ফুড এভইড কৰিব লাগে আৰু হেল্থি ফুডৰ ভিতৰততো আজিকালি ধৰক ফ্ৰুটছ এনি ফ্ৰুটছ গুড ফৰ হেল্থ তাৰপিছত আপোনাৰ ড্ৰাই ফ্ৰুটছ হ'ব পাৰে ফ্ৰেছ ফ্ৰুটছ হ'ব পাৰে তাৰপিছত দৈটো ভাল কেলছিয়ামৰ এটা হয় দৈটো কেলছিয়ামৰ কাৰণে গুড চ'ৰ্চ বুলি কোৱা হয় নেচাৰেলি যদি ল'ব পাৰে যিকোনো ছাপ্লিমেণ্টছ আজিকালিতো চবেই আৰ্টিফিচিয়েল ছাপ্লিমেণ্ট লয় ভিটামিন লয় যিবিলাক ইনগ্ৰিডিয়েণ্টছ আছে আৰু টেবলেটছৰ থ্ৰুৱেদি লয় বহুতে কিন্তু যদি আপুনি নেচাৰেলি ল'ব পাৰে ইটছ এ বেটাৰ চ'ৰ্চ বুলি কোৱা হয় আৰু খোজকঢ়াটো ভাল এক্সাৰচাইজৰ ভিতৰত মই কৈছোঁ একো যদি নোৱাৰে কৰিব খোজ যদি কাঢ়ে খুব ভাল এক্সাৰচাইজ এইটো খোজ কঢ়াটো আপোনাৰ দিনত আপুনি ধৰক আধা ঘণ্টা বা 45 মিনিট যদি ৰেগুলাৰ আপুনি খোজকাঢ়িব পাৰে স্পাইনৰ কাৰণেতো খুবেই ভাল বাকীটো জানেই চবেই কি ভাল কিন্তু মই স্পাইনৰ কথা কৈছোঁ হেল্ডি স্পাইনৰ কাৰণে 45 মিনিটছ যদি আপুনি ডেইলি খোজকাঢ়িব পাৰে খুবেই ভাল আৰু কিছুমানে নোৱাৰে বহুতে কৈছে আমি সময় নাপাওঁ যিমান দিন পাৰে উইক ডেজত নোৱাৰিলে আপুনিতো উইকেণ্ডত পাৰে বহুতে কৈছে আমি অফিচত যাওঁ সময় নাপাওঁ উইকেণ্ডতটো ফ্ৰী টাইম সময়টো উলিয়াব লাগিব উলিয়াই আপুনি যিমান পাৰে খোজকঢ়াটো খুব ভাল
মানে গোটেই বডিৰ কাৰণে ভাল আৰু স্পাইনৰ কাৰণে স্পেচিয়েলি খুব ভাল আমি এইটো খুবেই খোজকাঢ়িবলৈ আৰু বাকী এক্সাৰচাইজো কৰিব লাগে সাঁতুৰিব পাৰে না সাঁতুৰিব পাৰে চাইক্লিং কৰিব পাৰে কিন্তু খোজকঢ়াটো ইজি তাৰমানে একো দৰকাৰ নাই আপোনাক মানে এযোৰ জোতা লাগে খালি একদম আৰু বাকী এক্সাৰচাইজো কৰিলে ভাল যেনেকৈ ধৰক আপোনাৰ আৰু এটা আজিকালি দেখা যায় যে মানে স্পেচিয়েলি মানে য়ং জেনেৰেশ্যনৰ মানুহবিলাকে মানে খুব জিমলৈ যায় জিমলৈ যোৱাটো ভাল কথা ৱেইট ট্ৰেইনিং কৰিব লাগে জিম কৰিব লাগে এক্সাৰচাইজ কিন্তু বহুতে ট্ৰেইনাৰ নলয় উইদাউট ট্ৰেইনিং মানে চাইণ্টিফিক মেথডত নকৰে বহুত হেভি ৱেইট দাঙি দিলে তো কঁকালত আপোনাৰ মানে ডেফিনেটলি লোড পৰিব ইনজুৰি হ'ব বেক পেইন আৰম্ভ হয় এনেকুৱাও মানুহ পাইছোঁ আমি জিমত গৈছে গৈ আপোনাৰ শ্বল্ডাৰ ইনজুৰি হৈছে মাচল টিয়াৰ হৈছে আপোনাৰ তো গতিকে সেইকাৰণে প্ৰপাৰলি কৰিলে ভাল গাইড লৈ কৰিলে ভাল এতিয়া ছাৰ মোৰ অফিচৰ ওপৰতে জিম আছে তো মানে জিমত যাওক প্ৰপাৰ গাইড লৈ পেলাই জিমত মানে ৱৰ্কআউট কৰক হেভি ৱেইট নাদাঙিব নহ'লে আকৌ ইয়াৰ পৰা গৈ পেলাই চিটি হাৰ্ট পাবগৈ লাগিব সেইকাৰণে আমি এটা মানে কওঁ মানে লিফ্ট লাইট লিফ্ট ৰাইট মানে লাইট পৰাপক্ষত মানে আপুনি কমকৈ ডাঙক ওজনটো ডাঙক আৰু ৰাইট ৱেইট প্ৰপাৰ ৱেইট ডাঙক আপোনাৰ একো ক্ষতি নহয় আপোনাৰ লাভৱানেই হ'ব আপুনি অ'কে ছাৰ পুৱা সোনকালে উঠি সূৰ্যৰ প্ৰথম কিৰণখিনি যদি লয় সেইটো এটাতো ভাল হয় ৰ'দ লোৱাটো মানে আমাৰ দেহৰ কাৰণে পেইনৰ কাৰণে ভাল নে বেয়া মানে সেইটো ৰ'দ লোৱাটো ভাল কিন্তু আপুনি যিটো ভিটামিন ডি আমি যিটো কথা কওঁ সেইটো 10টাৰ পৰা 1টাৰ ভিতৰত সেইটো যিটো আমি ছানলাইট যিটো লওঁ সেইটো সময়তে আমাৰ যদি আমি ছানলাইট এক্সপ'জাৰ কৰোঁ তেতিয়া ভিটামিন ডি চিন্থেচিছটো বেছিকৈ ভাল হয় বুলি কোৱা হয় 10টাৰ পৰা 1টা বজাত সেইটো সময়ত যিটো ছানলাইট আমি লওঁ সেইটো ভাল আৰু ছাৰ জুই পোৱাটো আমি মাঘৰ বিহুত জুই পোৱাওঁ বা ঠাণ্ডা দিনত জুই পোৱাটো বা দেহৰ কাৰণে বা আমাৰ পেইনৰ কাৰণে ভাল নে বেয়া জুই পোৱাটো একচুৱেলি কি হয় ঠাণ্ডা দিনত আপোনাৰ কি হয় সেইটো বহুত ৰোগীও সোধে ঠাণ্ডা দিনত বিষ কিয় বেছি হয় মানে কিয় বেছি এনেকৈ ঠাণ্ডা দিনত গতিকে আপোনাৰ কি হয় এটাটো হ'ল আমাৰ ঠাণ্ডা দিনত মানুহৰ কি হয় মুভমেণ্টটো নহয় আপোনাৰ মুভমেণ্ট নোহোৱাৰ কাৰণে কি হয় আপোনাৰ মানে জঠৰ হৈ যায় তেজ চলাচল কমি যায় গতিকে সেইটো সময়ত আমাৰ বহুতে কি কৰে কি অলপ জুইৰ সেক লয় সেইটো বেয়া নহয় ভালেই বডিৰ কাৰণে আপোনাৰ এটা ৱাৰ্ম হৈ থাকিলে ঠাণ্ডা দিনত স্পেচিয়েলি তো সেইটো ভাল বডিৰ কাৰণে অ'কে আৰু মানে চিম্পুল প্ৰশ্ন দেই ছাৰ এইবিলাক একচুৱেলি এজন চিকিৎসক পালে মই সোধোঁ আৰু ধৰক চৰ্দি হৈ আছে চৰ্দি জ্বৰ হৈ থাকিলে আমাৰ দেহাটোৰ এনেই এটা পেইন হৈ থাকে ন আগতে মাহঁতে গৰম পানীত নিমখ দি পেলাই ভৰি ধুব দিয়ে সেইটো ছাৰ সেইবিলাক কমন ৰিমেডিজ ভাল এইবিলাক যিহেতু চলি আহিছে ইমান দিনে মানুহে যদি তাৰ পৰা লাভৱান হৈছে ভালেই চ' আৰু এটা সুধি থওঁ ঠাণ্ডা পানীয়ে গা ধোৱাটো ভাল নে কুহুমীয়া নে গৰম একচুৱেলি এইটো ডিপেণ্ড কৰে এনেকুৱা পৰাপক্ষত আপোনাৰ লিউকৱাৰ্মটো পাৰিলে ভাল কুহুমীয়া কিন্তু সেনেকুৱা কোনো ধৰা বন্ধা নিয়ম নাই যেনেকৈ আপোনাৰ মোৰ ল'ৰা এতিয়া টেনিছ খেলে তেওঁলোকৰ এতিয়া মানে হেৰিটো বেলেগ তেওঁলোকৰ এদিন আইচ বাথ কৰে এদিন আপোনাৰ অকণমান ৱাৰ্ম দি গা ধুৱাই গৈছে পেইনৰ কাৰণে একচুৱেলি আমি দুইটাই ভাল এটা হ'ল আইচিং এণ্ড হট ৱাটাৰ আমি যিটো মানে গৰম পানী যিটো সেক দিওঁ তো দুইটাই আমাৰ ইট হেল্পছ ইন পেইন ৰিলিফ দুইটাই কেতিয়া কোনটো দিব লাগে সেইটো মানে নিৰ্ভৰ কৰে আমি কেতিয়াবা অল্টাৰনেট কৰি দিওঁ বা সাধাৰণতে কি হয় আফটাৰ ডুইং ছাম এক্টিভিটি ষ্ট্ৰেনাছ এক্টিভিটি কৰি অহাৰ পিছত আমি আইচিং কৰিবলৈ দিওঁ আৰু এক্টিভিটি কৰাৰ আগতে গ'লে অলপ ৱাৰ্ম কৰি ল'ব লাগে বুজি পালোঁ তো আৰু অকণমান ডেপ্থত আহিছোঁ ছাৰ সেইটো কথা পাতিবৰ কাৰণে ধৰক আমি দুখ পাইছোঁ এইটো ছাবজেক্টতকৈ অলপ পৃথক তথাপিও মই সুধিব বিচাৰিছোঁ ধৰক আমি খুন্দা খালোঁ মূৰত দুখ পালোঁ মূৰটো ফুলি গ'ল আঁঠুত দুখ পালোঁ আঁঠুটো অকণমান হেৰি হৈছে আমি লগে লগে সৰু বেবী থাকিলে তেওঁলোকক আমি আইচ পেক লগাওঁ আইচ আৰু কিছুমানে আকৌ গৰম সেক লগায় তো কোনটো ভাল একচুৱেলি দুখ পোৱা একিউট ইনজুৰিত সাধাৰণতে আইচটো বেছি হয় আইচ দিব লাগে আপুনি দুখ পালে লগে লগে আপুনি আইচটো বেছি ভাল কাম কৰিব আইচ পেক আপুনি আইচ কম্প্ৰেছন দিব লাগে আগতে আমাক গৰম পানী দিছিলে পিছতহে গম পালোঁ ছাৰ আইচে দিব লাগে অ'কে এতিয়া বাৰু আইচে দিয়ে আমাৰ ল'ৰা ছোৱালীবিলাকক
এনিৱে তো এনেকুৱা বহুতখিনি কথা মানে থাকি যায় আমি জানিবৰ কাৰণে যেতিয়া মই এজন চিকিৎসকক লগ পাওঁ তেতিয়া এইখিনি কথা পাতিবলৈ চেষ্টা কৰোঁ ছাৰ আকৌ আহিম মোৰ আৰু কেইটামান প্ৰশ্ন আছে মাজতে হোষ্টেল লাইফৰ কাহিনী কওক অসম মেডিকেল কলেজ কেনেকুৱা আছিল তাত কি হৈছিল আৰু কওক ছাৰ হোষ্টেলত কি মনত আছে মানে সেই হোষ্টেলতো বহুত স্মৃতি আছে তো হোষ্টেলত আমাৰ তেতিয়া 94 কথা কৈছোঁ আমি যেতিয়া ফাৰ্ষ্ট MBBS সোমাইছিলোঁ তেতিয়া বিশেষ একো মানে আজিকালিৰ নিচিনা আধুনিক গেজেট একো নাই কমন ৰুমত ধৰক এটা টিভি আছিলে টিভিটোত সেই দূৰদৰ্শনে চলে আৰু দূৰদৰ্শন বেলেগটো নাই তেতিয়া হোষ্টেলত নাছিলে আৰু মানে আৰু তাতে আমি 50 ষ্টুডেণ্ট আমাৰ ফাৰ্ষ্ট ইয়েৰ সোমাইছিলোঁ নিউ বইজ হোষ্টেল বুলি আছিলে আমাৰ আছাম মেডিকেল কলেজ 2 ষ্টৰী বিল্ডিঙৰ ডাঙৰ হোষ্টেল তো আমি একেলগে সেই 50টা সোমাইছিলোঁ গতিকে খুব ফূৰ্তি আৰু একেলগে আমি ৰেগিং খাইছোঁ তো একেলগে আমি গোটেই ফূৰ্তি ফাৰ্তা কৰোঁ গতিকে আমাৰ সেইটো খুব এটা খুব স্মৰণীয় পিৰিয়ড আৰু সেই আণ্ডাৰ গ্ৰেজুৱেট লাইফ যিটো 94ৰ পৰা 99লৈকে এনেকৈ আৰু খেলা ধূলা হৈছিলে বহুত ফূৰ্তি ফাৰ্তা হৈছিলে খেলা ধূলা হৈছিলে তাৰপিছতে আমি এবাৰ তাতে চেছ কম্পিটিশ্যন পাতিছিলোঁ আমি নৰ্থ ইষ্ট চেছ খেলে আপুনি মই খেলোঁ পাতিছিলোঁ নৰ্থ ইষ্টৰ ডাঙৰ ডাঙৰ প্লেয়াৰ মাতিছিলোঁ তাৰপিছতে সেনেকুৱা আৰু তাৰপিছতে আমি তাত কলেজ যুগৰ সময়ত আমাৰ খুব জমে কলেজ যুগত আমাৰ নাইট ভলীবল আমি নিউ বইজ হোষ্টেলৰ মুখতে আমি ৰাতি মানে তেতিয়া ফ্লাড লাইট লগাই ভলীবল খেল পাতিছিলোঁ তেতিয়া মানে ধৰক যিহেতু চব মানে খুব মিলিজুলি আছিলে ল'ৰা ছোৱালীবিলাক আৰু ইণ্টাৰেকশ্যন খুব হৈছিলে তেতিয়া কাৰণ মোবাইল লেপটপ একো নাছিলে তেতিয়া আমাৰ আজিকালি মোবাইলটোতে সোমাই থাকে ন এতিয়া সেইটো মই নাজানো আছেনে নাই মষ্ট প্ৰবেবলি এতিয়া সেই ইমান ইণ্টাৰেকশ্যন নহয় ষ্টুডেণ্টৰ মাজত আৰু আমাৰ ছিনিয়ৰবিলাকেও খুব আমাক হেল্প কৰিছিলে মৰম কৰিছিলে ৰেগিং কৰিছিলে প্ৰথমতে চিনা পৰিচয় ৰেগিং চিনা পৰিচয় হৈছিলে খুব ভাল আছিলে ছাৰ সেই দিনবোৰ আৰু আজিৰ দিনৰ মাজত পাৰ্থক্যবোৰ এইটোৱে হ'ল যে মানুহৰ কিছুমান বস্তু আমাৰ মোবাইলটোৱে কাঢ়ি লৈ গ'ল আৰু লাইফষ্টাইলবিলাক চেঞ্জ হোৱাৰ কাৰণে আমাৰ বেমাৰবিলাকো বাঢ়িলে মেইন কাৰণ সেইটোৱে লাইফষ্টাইল চেঞ্জ হোৱাৰ কাৰণে আমাৰ ৰোগবিলাক বাঢ়িছে ছাৰ আৰু এটা বস্তু মোৰ মনত পৰিছে এইটো মোৰ কেতিয়াবা কেতিয়াবা হয় প্ৰায় নহয় বাৰু ছাৰ ৰাতিপুৱা কেতিয়া উঠাৰ লগে লগে এই ভৰিৰ যিটো এইটো কি বুলি কয় এইখনক কি বুলি কয় কেতিয়াবা লাগি কলাফুলটো যে টাইট হৈ যায় কেতিয়াবা এনেকুৱা লাগে তাৰপিছত খোজকাঢ়ি দিলে আকৌ ঠিক হয় আৰু এইটো বহুত মানুহৰ হয় বোলে কিয় হয় ছাৰ এইটো এইটো একচুৱেলি আপোনাৰ এইটো স্পাজম হয় একচুৱেলি বেচিকেলি মানে স্পাজম হয় মাংসপেশীটোৰ স্পাজম হয় আৰু সাধাৰণতে এইটো আপোনাৰ ভিটামিন ই খালে আমাৰ সাধাৰণতে ঠিক হয় মানে হয় এণ্টি অক্সিডেণ্ট কিছুমান খালে এইটো ঠিক হয় এইটো যে মানে যদি আপোনাৰ কেতিয়াবা বহুতৰ আকৌ ইলেক্ট্ৰলাইট ইমবেলেঞ্চ হ'লেও হ'ব পাৰে গতিকে এইটো বেচিকেলি আপোনাৰ স্পাজম মাচলৰ স্পাজম এইটো বিশেষ হেৰি কৰিবলগা নাই ভয় কৰিবলগা বস্তু নহয় খোজ কাঢ়ি থাকিলে ঠিক হৈ যাব আৰু বাইদেৱে কৈছে কিছুমান মানুহৰ বয়স হোৱাৰ পিছত আঙুলিবিলাক কেতিয়াবা এনেকৈ লাগি ধৰে বুলি কৈছে তেনেকুৱা হয় কিবা এইটো মানে ট্ৰিগাৰ ফিংগাৰৰ কথা কৈছে ট্ৰিগাৰ ফিংগাৰটো এইটো আচলতে টেনোচাইনোভাইটিছ বুলি কোৱা হয় ইয়াতে এই যিটো আমাৰ ফ্লেক্সৰ টেণ্ডন বুলি আমাৰ আঙুলিত সেইটোত এটা ইনফ্লেমেটৰী প্ৰচেছ হয় তাত আমাৰ লাগি ধৰে তাৰ আছে ট্ৰিটমেণ্ট মিনিমেলি ইনভেচিভ আমি এইটো আপোনাৰ তাতো আমি হাইড্ৰডিছেকশ্যন কৰোঁ আমি হাইড্ৰডিছেকশ্যন এইটো A1 পুলি বুলি এটা বস্তু আছে আঙুলিত সেইটো আমি ৰিলিজ কৰি দিওঁ আমি আল্ট্ৰাচাউণ্ড গাইডেড আছে ট্ৰিটমেণ্ট ঠিক আপোনালোকে চাই আছে অনুষ্ঠানটো আৰু কিছু সময় আমি কথা পাতিব বিচাৰিছোঁ আৰু এইখিনিও আপোনালোকে চাব কাৰণ এটা গুৰুত্বপূৰ্ণ অনুষ্ঠান পেইনৰ ওপৰত আমি কথা পাতি আছোঁ আমাৰ প্ৰত্যেকৰে কিবা নহয় কিবা পেইন থাকেই গতিকে সেই পেইন ৰিলিফ কেনেকৈ কৰিব পাৰি তাৰ ওপৰতে পাতি আছোঁ আৰু ডক্টৰ ভৱেন চন্দ্ৰ বড়ো ছাৰ মোৰ লগত আছে ছাৰ আৰু এটা পাতোঁ কাৰণ আজিকালি ল'ৰা ছোৱালীবিলাক স্পৰ্টছৰ প্ৰতি আকৰ্ষিত হৈছে আপোনাৰ ল'ৰাই বেডমিণ্টন খেলে টেনিছ খেলে মোৰ ল'ৰাই চাই ফুটবল আৰু ছুইমিং তো ইনজুৰি হৈয়ে থাকে মই নিজে দেখিছোঁ ছাৰ সেই স্পৰ্টছ পাৰ্চনৰসকলৰ বা যিবিলাক ইনজুৰি হয় তেওঁলোকৰ কাৰণে কি হয় কেনেকুৱা হয় কি কথা অলপ জানিব বিচাৰিম ছাৰ হয়
স্পৰ্টছ পাৰ্চনবিলাকৰতো ইঞ্জুৰিজ কমন পাৰ্ট, কিন্তু এটা কথা দেখা যায় যে স্পৰ্টছ পাৰ্চনবিলাকৰ যেতিয়া ইঞ্জুৰি হয়, ষ্টেজিং থাকে যে টিয়াৰ হয়, যেনেকৈ মাচল টিয়াৰ হ'ব পাৰে, লিগামেণ্ট হ'ব পাৰে, কিন্তু তেওঁলোকৰ যদি সাধাৰণতে কি হয়, যদি বহুত কমপ্লিট বেছিকৈ টিয়াৰ হয়, লিগামেণ্টেই হওক বা মাচল টিয়াৰে হওক বা টেণ্ডনে হওক, তেতিয়া চাৰ্জাৰী কৰিব লগা হয়। কমপ্লিট যদি টিয়াৰ যে উপায় নাই, কিন্তু সচৰাচৰ দেখা যায় স্পৰ্টছ পাৰ্চনবিলাকে চাৰ্জাৰীলৈ যাব নিবিচাৰে, কাৰণ তেওঁলোকৰ বহুত দিন ক্ষতি হৈ যাব, আকৌ ৰিকভাৰী টাইম সিমানেই লাগিব যিমান দিন তেওঁক মানে ডিজিজ প্ৰচেছটো হ'ল, চাৰ্জাৰী হ'ল। চ' গতিকে কিছুমান ক্ষেত্ৰত যেতিয়া পাৰ্চিয়েল টিয়াৰ যেতিয়া হয়, আমাৰ হাতত এটা অপশ্যন আছে, যেনেকৈ ধৰক আপোনাৰ লিগামেণ্ট ইঞ্জুৰি হৈছে, তেখেত আমি এই ৰিজেনেটিভ মেডিচিনে কাম কৰে। ইয়াতে আমি আল্ট্ৰাছাউণ্ড PRP দিওঁ, তাৰপিছতে আপোনাৰ গ্ৰ'থ ফেক্টৰ আমি ইনজেক্ট কৰোঁ, তেতিয়া ৰিকভাৰীটো খুব সোনকালে হয়। আৰু কটা চিঙাটো নহয়, এইটো মিনিমেলি ইনভেচিভ, আমি আল্ট্ৰাছাউণ্ড গাইডেড তাতে PRP-টো ইনজেক্ট কৰি দিওঁ, তেতিয়া খুব সোনকালে ৰিকভাৰী আৰু খুব সোনকালে তেওঁ আকৌ স্পৰ্টছলৈ ঘূৰি যাব পাৰে। তো আজিকালি এটা বস্তু ভাল লগা হৈছে যে ল'ৰা ছোৱালীবিলাকে আজিকালি খেলিবলৈ ওলাই আহিছে, আৰু তেনেধৰণে ষ্টেডিয়ামবিলাকো হৈছে, আৰু যিমানে খেলিবলৈ ওলাই আহিছে সিমান ইঞ্জুৰিও হৈছে। গতিকে হ'লে লগে লগে ক'ত যাব, কাৰণ আমি যিমানখিনি ষ্টেডিয়াম ওচৰে পাঁজৰে আছে প্ৰায়খিনি চিটি হাৰ্ট হস্পিটেলৰ ওচৰে পাঁজৰে আছে, গতিকে তালৈ আহিব পাৰে, ছাৰক তাতে লগ পাব। গতিকে সৰু সুৰা ইঞ্জুৰি হ'লে চিন্তা কৰিবলগীয়া একো নাই, কাৰণ PRP ছিষ্টেমটো আছে, সেইটো ছাৰে কৈছে, য'ত কটা কুটা নকৰাকৈ, অপাৰেশ্যন নকৰাকৈ ঠিক হৈ যায় আৰু সোনকালে আপোনালোকে যাব পাৰে। ছাৰ, আপুনি এনাস্থেচিয়া স্পেচিয়েলিষ্টো হয়, সেইটোকে অলপ পাতিব বিচাৰিছোঁ। মই দুজনমান ডক্টৰক পাইছোঁ এনাস্থেচিয়া, য'ত মই গৈ পেলাই হস্পিটেলত কৰিছোঁ। সেইটোতো এটা খুব ডাঙৰ দায়িত্ব, এজন চিকিৎসকৰ লগত এজন এনাস্থেচিয়া স্পেচিয়েলিষ্ট সদায় থাকে, সেই দুজনৰ প্ৰচেষ্টাতে এটা অপাৰেশ্যন হয়। এজন ৰোগীক ছাৰ অচেতন কৰি দিয়া, আকৌ তেখেতক মানে কি বুলি ক'ম, এইটো অচেতনৰ পৰা ঘূৰাই অনা, আকৌ এটা জীৱন পোৱা নিচিনা। মই নিজে মোৰ লাইফত 3টাকৈ অপাৰেশ্যন হৈছে। তো এজন এনাস্থেচিয়া স্পেচিয়েলিষ্টৰ এনাস্থেচিয়া দিয়া, সেই কিমান % দিব, কিমান মানে কি বুলি ক'ম, হিচাপটো সেইটোতো ইফাল হৈ গ'লে কথাই বেলেগ হৈ যাব। ছাৰ, অকণমান সেইটোৰ ওপৰত কওকচোন, এনাস্থেচিয়া স্পেচিয়েলিষ্ট এজনৰ যিখিনি দায়িত্ব, প্লিজ। এনাস্থেচিয়ালিষ্টৰ দায়িত্ব বহুত থাকে এটা, যিকোনো অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত, কাৰণ সেইবিলাক ভালকৈ যদি আপুনি মানে এনাস্থেচিয়াটো নিদিয়ে, এটাতো প্ৰথম কথা চাৰ্জাৰীটো ভালকৈ কৰিব নোৱাৰিব, 2 নম্বৰ জীৱনৰ ৰিস্ক থাকে কিছুমান ক্ষেত্ৰত, যদি কোমৰবিড কিবা বেমাৰ আছে মানুহজনৰ আগতীয়াকৈ। চ' সেইবোৰ পাৰ কেজি বডি হিচাপত কেলকুলেট কৰা হয় একচুৱেলি দৰৱবিলাক, ওজনটো চাই লোৱা হয়, ওজন মতে দিয়া হয়। যেনেকৈ কেইবাটাও পাৰ্ট থাকে, এটাতো শ্লিপ প্ৰডিউচিং মেডিচিন দিব লাগিব, টোপনি আনিব লাগিব, বিষ হ'ব নালাগিব ৰোগীজনৰ, 3 নম্বৰ মাচল ৰিলেক্সেণ্ট দিব লাগিব, সেইকেইটা পাৰ্ট দি, আৰু ৰোগীজনে যে একো গম নাপায়, গোটেই অপাৰেশ্যন প্ৰক্ৰিয়াটো যেন তেওঁ একো গম নাপায়, নহ'লে আকৌ তেওঁ গোটেইখিনি যদি দেখা পাই থাকে নহয় গম পাই থাকে, পিছত তেওঁৰ সেইটো এটা বেড মেমৰি হিচাপে থাকি যাব। তো সেইটো এটা পাৰ্ট। তাৰপিছত অপাৰেশ্যনটো শেষ হোৱাৰ পিছত এইটো ৰিভাৰ্চেল বুলি কোৱা হয়, সেই যে মাচল ৰিলেক্সেণ্ট দিয়া হ'ল, সেইখিনিৰ পৰা যাতে আকৌ ঘূৰি আহে, সেইটো এটা কমপ্লিট এটা প্ৰচেছ আৰু এটা। ছাৰ, সঁচাকৈ এইটো মানে আপোনালোকৰ কাৰণেতো সৰু কথা, কিন্তু আমাৰ নিচিনা মানুহৰ কাৰণে এইটো এটা খুব ডাঙৰ কথা, কাৰণ দুখ নোপোৱাকৈ দেহাটো অস্ত্ৰোপচাৰ কৰা, তাৰপৰা আকৌ ঘূৰাই অনা। ছাৰ, হেৰিয়াত এনাস্থেচিয়াত কি থাকে একচুৱেলি, কি বস্তু থাকে যিটো বস্তুৱে আমাক অচেতন কৰিব পাৰে? 3টা আপোনাক ক'লোঁ, এটাতো শ্লিপ প্ৰডিউচিং এটা মেডিচিন থাকে, আমাৰ যিটো চেণ্ট্ৰেল নাৰ্ভাছ 3টা একেলগে দিয়ে? নহয়, একেলগে। প্ৰথমতে আপোনাক ধৰক প্ৰি মেডিকেশ্যন বুলি কোৱা হয়, মানে অপাৰেশ্যন কৰাৰ আগতে কিছুমান দৰৱ দি যে প্ৰি মেডিকেশ্যন, সেইটো। তাৰপিছত ৰোগীজনক টোপনি নিয়াব লাগিব, তাৰ কাৰণে আপুনি শ্লিপ প্ৰডিউচিং মেডিচিন দিব লাগিব। তাৰপিছত মাচুলবিলাক ৰিলেক্স কৰিব লাগিব, তেতিয়াহে অপাৰেশ্যন কৰিব, মাচুল ৰিলেক্সেণ্ট দিয়া হয়। তাৰপিছত বিষ নহ'ব লাগিব, বিষ নোহোৱাৰ কাৰণে তাৰ কাৰণে বেলেগ দৰৱ আছে। তো এইখিনি দিয়াৰ পিছত যদি অপাৰেশ্যনটো কমপ্লিট হৈ যাব, তাৰপিছত আপোনাৰ ৰিভাৰ্চেল বুলি যিটো কোৱা হয়, ৰিভাৰ্চেল দিয়া হয়। আৰু আজিকালি বহুত মানে ভাল নতুন মানে দৰৱ ওলাইছে, তো গতিকে আজিকালি বহুত
ডেভেলপ হৈছে ছাৰ যেতিয়া অস্ত্ৰোপচাৰ কৰাৰ পিছত যেতিয়া মানে আকৌ মানে সঁচে হেৰি হৈ আহে মানে প্ৰাণ ঘূৰি আহে বুলিয়ে কৈছোঁ যেতিয়া খুব ঠাণ্ডা লাগে কেতিয়াবা এইটো আপোনাৰ হাইপ'থাৰ্মিয়া বুলি কওঁ আমি অঁ হ'ব পাৰে কেতিয়াবা অ'কে যদি অপাৰেটিং থিয়েটাৰটো বহুত বেছি আপুনি মানে ঠাণ্ডা কৰি থৈছে ডিউৰিং অপাৰেশ্যন চ' মানুহজনৰ বডিৰ পৰা যদি হিট লছ যদি বেছি হৈছে টেম্পাৰেচাৰ যদি বেছি মানে কমি গৈছে তেনেহ'লে ঠাণ্ডা লাগে চিভাৰিং হয় ঠিকে কৈছে আপুনি হয় বহুত পেচেণ্টৰ মোৰ হৈছিল মানে এবাৰ সেইকাৰণে এই এক্সপিৰিয়েঞ্চটো মনত আছে মোৰ এনিৱে ছাৰ বহুতখিনি কথাই পাতিলোঁ আমি তথাপি শেষত মই আপোনাৰ পৰা এইখিনিয়ে জানিব বিচাৰিম একেবাৰে শেষ পৰ্যায়ত অহাৰ পিছত ছাৰ পেইন মানুহৰ জীৱনত থাকিবই আছে বা বিভিন্ন কাৰণত পেইন হ'ব পাৰে কটা চিঙাৰ পৰা আৰম্ভ কৰি লাষ্ট এইটোৱে সুধিব বিচাৰিছোঁ এক্সিডেণ্ট মানে দুৰ্ঘটনাত বহুত মানুহৰ কাৰোবাৰ ভৰি ভাঙে হাত ভাঙে হয়নে কঁকাল ভাঙে তো সেইসকলক ৰিকভাৰী এই মেনেজমেণ্টৰ ফালৰ পৰা হয় পেইন মেনেজমেণ্টৰ ফালৰ পৰা সেইটো কিছুমান জেগাত আজিকালি একিউট পেইন ছাৰ্ভিচ বুলি কয় মানে একিউট পেইন যিটো হঠাৎ বিষ হৈ অহা ৰোগীৰ তেনেকুৱা আছে কাৰণ এক্সিডেণ্ট হোৱাৰ লগে লগে বিষটো হ'বই কিছুমান নাৰ্ভ ব্লক কৰা যায় কিছুমান এনালচিক দিয়া যায় তো সেইখিনি পাৰ্ট আছে একিউট পেইন মেনেজমেণ্ট বুলি কয় সেইটো তো সেইটো খুব দৰকাৰ কাৰণ এজন ৰোগী যেতিয়া বিষত থাকে একিউট পেইন মেনেজমেণ্ট যদি ভালকৈ কৰাটো খুব দৰকাৰ তো তাৰ কাৰণে কিছুমান এৰিয়াত মানে নাৰ্ভ ব্লক কৰা হয় বা এনালজেচিক দিয়া হয় সেইখিনি পাৰ্ট একিউট পেইন ছাৰ্ভিচৰ ভিতৰতে পৰে আমাৰ অ'কে লাষ্ট প্ৰশ্ন ছাৰ পেইন হোৱাৰ লগে লগে আমি খাই দিওঁ এটা পেইন কিলাৰ আৰু তাৰপিছতে আমি অকণমান সময়ৰ কাৰণে ৰিলিফ পাওঁ তাৰপিছত বেলেগ চিকিৎসকে কয় যে বেছি পেইন কিলাৰ নাখাব কিডনীৰ কাৰণে বেয়া তো পেইন যদি বহুত হৈ থাকে পেইন কিলাৰ খাই পেলাই ৰিলিফ কৰাটো ভাল নে আপোনাৰ ওচৰত গৈ পেলাই তাক কিয়'ৰ কৰাটো ভাল একচুৱেলি সদায় চিকিৎসকৰ পৰামৰ্শ নোহোৱাকৈ কোনো অভাৰ দ্য কাউণ্টাৰ পেইন কিলাৰ খোৱাটো উচিত নহয় কাৰণ আপুনি যদি এজন স্পেচিয়েলিষ্টৰ ওচৰত যায় তেওঁলোকে জানে যে কোনটো পেইন কিলাৰ ক্ষতিকাৰক আৰু কোনটো নহয় কিছুমান পেইন কিলাৰ ক্ষতিকাৰক একেবাৰে নহয় যেনে ধৰক কিডনী লিভাৰ ডেমেজ নহয় কিছুমানে কিন্তু কৰিব তো সেইটো কমন মেন হিচাপে কমন পিপলে নাজানে তো গতিকে বহুতে কি কৰে বিষ হৈছে এনালজিক খাই দিলে ভাল পাই গ'ল সেইদিনাৰ কাৰণে এসপ্তাহৰ পিছত আকৌ বিষ হ'ল তেওঁ আকৌ খালে সেই প্ৰচেছ চাইকেলটো তেওঁৰ কণ্টিনিউ হৈ আছে আৰু বহুতৰ হয় কি ভাবে এলাহ ডক্টৰৰ ওচৰত যাবলৈ নাযাওঁ ডক্টৰৰ ওচৰত যাব লাগিব অকণ লাইন পাতিব লাগিব নিজে খাই লওঁ তো তেওঁ গম নোপোৱাকৈ ক্ষতি কৰি আছে এনেকুৱা পেচেণ্ট আমি পাইছোঁ মানে এনালজেচিক নেফ্ৰপেথি বুলি কোৱা হয় মানে বিষৰ দৰৱ খাই কিডনী বিকল হৈ গৈছে তো সেইটো এটা বেয়া কথা গতিকে নিজে কেতিয়াও খোৱাটো উচিত নহয় সদায় চিকিৎসকৰ ওচৰত গৈ পৰামৰ্শ লৈ যদি লাগে খাব আৰু যদি নালাগে নাখালেও হ'ব ট্ৰিটমেণ্টটো কিন্তু ডায়েগনচিছ কৰি লোৱাটো খুব দৰকাৰ ছাৰ এইটো কথা এটা ভাল কথা ক'লে চিকিৎসকৰ ওচৰলৈ নাযাওঁ এলাহ লাইন পাতিব লাগিব লাহে লাহে বেমাৰটো বাঢ়ি বাঢ়ি গৈ থাকে আৰু বাঢ়ি বাঢ়ি গৈ পেলাই এটা সময়ত বেলেগ বেমাৰ হৈ যায়গৈ বা সেইটোৰ কিয়'ৰ নোহোৱা এটা ষ্টেজ পাই যায় এই যে কথাটো যে ক'লে ছাৰ ডক্টৰৰ ওচৰলৈ নাযাওঁ পেইন কিলাৰ খাই থাকিম ভাল হ'ব সেইসকলক কিবা এটা কওক আৰু বিদায় ল'ম আমি হয় নহয় সেইটোৱে ক'লোঁ মই যে বিষত থকাতকৈ অন্ততঃ আহক ইমাননো কষ্ট কেলৈ কৰি থাকিব আৰু আজিকালি সেইকাৰণে কোৱা হয় যে পেইন ৰিলিফ ইজ এ হিউমেন ৰাইট এইটো মানৱ অধিকাৰ বুলি কোৱা হৈছে যে আপুনি কোনো মানুহে বিষত থাকিব নালাগে কাৰণ পেইন ৰিলিফৰ আজিকালি ইমান আধুনিক চিকিৎসা ওলাইছে বিষ সহ্য কৰি থকাৰ কোনো যুক্তি নাই আচলতে তো গতিকে যিকোনো পেইন পেচেণ্টৰ ওচৰত গৈ আপুনি পৰামৰ্শ লওক যদি কিবা বিষত আপুনি ভুগি আছে ডেফিনেটলি তাত কিবা মানে ৰাস্তা ওলাব হয় বহুত বহুত ধন্যবাদ ছাৰ আমি আকৌ লগ পাম ছাৰ আকৌ কথা পাতিম কেতিয়াবা আপোনাৰ হস্পিটেললৈ যাম তাতো কথা পাতিম তো আজি ইমানখিনি কথা পাতিলোঁ মোৰ ভাল লাগিলে এয়া আৰু আপোনাৰ কেনেকুৱা লাগিলে কওক আপোনাক ধন্যবাদ জনাইছোঁ খুব ভাল লাগিলে তেখেতে এইখিনি কথা পাতি আমিও দৰ্শক কিছুমান বস্তু আমি জনাব বিচাৰোঁ আচলতে এৱাৰনেছ হেৰি হিচাপে বা এৱাৰনেছ হিচাপে আমি জনাব বিচাৰোঁ এৱাৰনেছ প্ৰগ্ৰেম হিচাপে চ' ধন্যবাদ থেংক ইউ ছাৰ থেংক ইউ এয়া আছিল ডক্টৰ ভৱেন চন্দ্ৰ বড়ো ছাৰ আৰু শেষত মোৰ ফালৰ পৰা ক'বলগীয়া এইটোৱে যে আপোনাৰ যদি মনৰ কিবা দুখ আছে তেতিয়াহ'লে আপুনি কাৰোবাক শ্বেয়াৰ কৰে কয় কথাবোৰ আৰু মনটোৰ পৰা সেইবিলাক পাতল হৈ যায় ঠিক তেনেধৰণে আপোনাৰ দেহত যদি কিবা অংগ বা আমাৰ দেহৰ বিভিন্ন স্থানত যদি কেতিয়াবা পেইন ফিল কৰি আছে তাক
ঠিক কৰিবৰ কাৰণে আপুনি এজন চিকিৎসকৰ ওচৰত যাব লাগিব পেইনটো লৈ থাকিলে আপোনাৰ কেতিয়াও ভাল নহয় তাৰ কাৰণে আপোনাৰ মানসিক বেমাৰ হ'ব ডিপ্ৰেশ্যন আহিব গতিকে যদি পেইন হৈছে বিভিন্ন পেইন তেতিয়া আপুনি আহক চিকিৎসকক দেখাওক আৰু তাৰ চিকিৎসা আছে আপুনি ভাল পাব আৰু ছাৰে কোৱা মতে পেইন মানে দূৰ কৰাটো পেইনৰ পৰা উদ্ধাৰ পোৱাটো আমাৰ এটা অধিকাৰ মানৱ অধিকাৰ গতিকে সেই অধিকাৰ গ্ৰহণ কৰক সাব্যস্ত কৰক আৰু আহক ছাৰক লগ কৰক আৰু ছাৰৰ হস্পিটেলৰ কথা ক'লোৱে মই চিটি হাৰ্ট হস্পিটেল ৰাজগড়ত আছে আৰু আহিব সকলোবিলাক কথা তাতে আলোচনা কৰিব বাকী হস্পিটেলৰ নম্বৰ এড্ৰেছ ডেছক্ৰিপশ্যনত আপোনালোকে পাই যাব আজিলৈ বিদায় লৈছোঁ পুনৰ আন এটা অনুষ্ঠান লৈ আহিম আন এজন চিকিৎসকৰ সৈতে আজিলৈ মোক বিদায় দিয়ক বহুত বহুত ধন্যবাদ